1393 পদ ভগৱন্ত বিষ্ণুৰ বৰাহৰূপী অৱতাৰৰ লগত হিৰণ্যকশিপুৰ ভাতৃ প্ৰহ্লাদৰ খুৰাক হিৰণ্যক্ষৰ যুদ্ধ আৰু আমি সেই অধ্যায়লৈকে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম শ্ৰীমদ্ভাগৱতম শ্ৰীকৃষ্ণায় নমঃ ॐ नमो भगवते वासुदेवाय जन्मादस्वजतु अन्नय आदि इतरत स्वार्थे सविकसरः तेने ब्रह्महृदयादि कवये मुह्यन्ति यत्सूरयः तेजु वारीमिदं यथा विनिमयो यत्र तिसर्गमिषः धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परमधीमहि धर्मा प्रौजित कैतपुत्र परमा निर्मत्स्वरणं सतं वेदं वास्तवमत्र वस्तुशिवदं तापत्रयं श्रीमद्भगवते महामुनिकृते किंबापरिश्वरम सद्य हृद्य अवरुद्ध कृत्य विश्वसर निगम कल्पतरुगलितं फलं सुखमुखाद अमृततपसंहितं पीबत भागवतं रसम आलयम मुहुरहो रसिका भुवि भवुका मुहुरहो रसिका भुवि भवुका हरि राम श्रीमद्भागवत भा हल भावना चिंता ग माने हल गति उब माने हल भकत वैष्णव और त माने हल तत्व अर्थात भावना चिंता जेतिया सत्य हब शुद्ध हब सच्चिदानंदगण आनंदगण परम ब्रह्मत आश्रय लब भगवन्ते कृपा करिब तेतिया एजन व्यक्ति लागे पुरुषेई हक बा प्रकृतिये हक तेও जड़ चिंतार পৰা चैतन्य भावनाলৈকে अग्रसर हब और जीवनर बाट पथत कि लग पाबगे भकत वैष्णवक लग पाब और भकत वैष्णवर संगत तत्वटक पाब उभताके जदि कওঁ जीवनर परम सत्य तत्वटक तेतिया पाब जेतिया भकत वैष्णवक लग पाब भकत वैष्णवक केतिया लग पाब तेतियाहे पाब जेतिया जड़ चेतनार পৰা चैतन्य भावनाলৈকে আহিব केतिया আহিব পাৰিব जेटा भावना चिंता सत्य शुद्ध हब एतिया जदि मैं घरते बहि थाको आपनालोকক पाम जानो गतिके मैं आगुवाई আহিব লাগিব और आपनालोকৰ निमंत्रण पाब লাগিব दुई पक्षर बुझा मेलात आमी लगालगी হৈছো নহয় জানো যদি नगेन नाমৰ पुरुष एजने नंदिता नाমৰ आयगराकी विवाह नकराय भविष्यते सन्तान हब जानो नगेन बरला हो थाकिब नंदिता आबि हो थाकिब सन्तानबोरतो माटी फुटी नोलाय हेनेके भकते भकते लग लागि मंथन करिब लागिब और मंथन करिले कि लबगे अमृत ओलाबगे हने जानो और अमृतखिनि मंथन करार कारणे कि लागिबगे दुटा पक्ष लागिब जेने दैत्य और देवता आछिल हेनेके पाठक और श्रोता लागिब श्रोतार मनत अनुसंधित खूब भाव जानिबर हेपाह और पाठकजনৰ कि हब লাগিব जनाई दियार हेपाह आमार तात एको नाइ आमी कि करूँ विभिन्न ठाइলৈকে যাওঁ विभिन्न सज्जनक लग धरूँ তেওঁলোকৰ बाणी शुनो शुनि आमी जमा नाराखों आको आपनालोকক जमा दिওঁ बुवाई दिया হয় गतिके दुई पक्षरे हेपाह লাগিব हाबियास লাগিব गतिके ही शास्त्र अध्ययनर बस्तु विद्या गुरुए शिष्यक दिए तंत्र अभ्यासर बस्तु कला पितृपुरुषे पिछर पुरुषक दिए
গতিকে এই চাৰিটা হ'ল আমাৰ ভাৰতীয় বৈদিক সনাতন সংস্কৃতিৰ চাৰিটি আধাৰ। আৰু এই আধাৰতেই আমাৰ সংস্কৃতি এটা পুৰুষৰ পৰা আন এটা পুৰুষে পায়। আৰু ভাগৱতৰ কথাসমূহ, কাহিনীসমূহ, তত্ত্বসমূহ যদি আপোনালোকে নুশুনে কেনেকৈ গম পাব কি অপৰাধৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? গতিকতে আমাৰ ডাঙৰ দুখ এটা হ'ল নিজৰ দুখ স্বীকাৰ কৰি নোলোৱা, অনুশোচনা। পৰীক্ষিতে শুকদেৱৰ আগত অনুশোচনা কৰিছেগৈ, হে গুৰুদেৱ, যে প্ৰথম দিনাখন আজি মই প্ৰাতঃতে মৃগয়ালৈকে গ'লোঁ চিকাৰ কৰিবলৈ, কিন্তু মোৰ কোনো প্ৰাণী চিকাৰ কৰা নহ'ল। দুপৰীয়া মই তৃষ্ণাতুৰ হ'লোঁ, পিয়াহ লাগিল, পানী বিচাৰিলোঁ, বেঙা মেলি চাওঁতে দেখিলোঁ এখন আশ্ৰম। তাত পুৰুষ মহিলা মই দেখা নাছিলোঁ, সৰু সৰু ল'ৰা ছোৱালী কিছুমানে খেলি আছিল। সিহঁতক নুসুধি এটি ঘৰৰ সন্মুখত এজন ব্যক্তিয়ে, সম্ভৱতঃ যোগী, তেওঁ ঈশ্বৰৰ নাম লৈ বহি আছিল। তেওঁক মই গৈ ক'লোঁ, মোৰ পিয়াহ লাগিছে, পানী দিয়া। মানুহজনে নমতাত মই ভাবিলোঁ শুনা নাই চাগে, গতিকে শৰৰ আগেৰে খুচি দিলোঁ। তথাপিতো মানুহজনে মতা নাই। তেতিয়া মই ভাবিলোঁ চোৰ ডকাইত নহয়তো, ভাও ধৰি আছে। আৰু তেতিয়া মোৰ মনত খং উঠিল। খং উঠাৰ কাৰণে তেওঁৰ ডিঙিৰ হাতৰ জপৰ মালা মণি পেলাই দি ওচৰতে মৰি থকা এডাল সাপ তেওঁৰ ডিঙিত দিলোঁ। আৰু গোটেইবিলাক ঘটনা সৰু ল'ৰাখিনিয়ে দেখা পাই আছে। তাৰে এটি ল'ৰাই সেই ব্যক্তিজনৰ পুত্ৰক কৈ দিলে, তোৰ বাপেৰক ঘোঁৰাত উঠিওৱা এজন ৰাজকীয় পুৰুষে কাৰেৰে খুচি দিছে, কিবা কিবি কৈছে, গালি পাৰিছে, আৰু জপৰ মালামণি মুকুতা গুচাই দি মৰা সাপ এডাল দি দিছে। আগ পিছ নাভাবি সেই যোগীজনৰ সন্তানে কি ক'লেগে, যিজনে মোৰ পিতৃৰ ডিঙিৰ হাতৰ জপৰ মালা গুচাই মৰা সাপ আৰি দিলে, সেই মৰা সাপে জীৱন্ত হওক আৰু কদ্ৰু মাতৃৰ আটাইতকৈ ভয়ানক সন্তান তক্ষকৰ হাতত 7 দিনৰ ভিতৰত মৃত্যু হওক। ভয়াৱহ অভিশাপ দিলে। কি বুলি দিছে? কদ্ৰু মাতৃৰ আটাইতকৈ ভয়াৱহ সন্তান তক্ষকৰ হাতত 7 দিনৰ ভিতৰত মৃত্যু হওক। কদ্ৰু কোন? কশ্যপ ঋষিৰ বহু পত্নী আছিল। দিতি, অদিতি, দনু, শৰ্মা, কদ্ৰু, বিনতা, পতংগ, এনেকুৱাকৈ 17গৰাকী পত্নী। অদিতিৰ পৰা আদিত্যবিলাক মানে দেৱতাবিলাক, দিতিৰ পৰা দৈত্যবিলাক, দনুৰ পৰা দানৱবিলাক, শৰ্মাৰ পৰা কুকুৰবিলাক, বিনতাৰ পৰা পক্ষীবিলাক, কদ্ৰুৰ পৰা সৰ্পবিলাক, আৰু কদ্ৰুৰ পৰা বহুত সাপ জন্ম পালে। আৰু কদ্ৰু মাতৃয়ে কেইডালমান অদ্ভুত সাপ জন্ম দিছে। এডাল হ'ল অনন্তনাগ, যে ভগৱন্তক কোলাত লৈ থাকে, বহুত মূৰ। এডাল হ'ল বাসুকী, সমুদ্ৰ মন্থনত সহায় কৰিছে। এডাল হ'ল তক্ষক, সি যাক খুট মাৰি দিয়ে জুই জ্বলি যায়, ভস্মীভূত হৈ যায়, তেওঁক আৰু নাপায়, খুট মাৰি দিয়াৰ লগে লগে ছাই হৈ যায়। এডাল হ'ল কৰ্কোটক, কেটকেটীয়া কলা সাপ, দেখিলেই ভয় লাগে। সেইডাল সাপে আকৌ খুটিয়ালে শনি আৰু কলিয়ে এৰা দিয়ে। অদ্ভুত কথা নহয়নে? কৰ্কোটক নাগে নল ৰজাক খুটিয়াইছিল, নলক কলি আৰু শনিয়ে পাইছিল। আৰু যেতিয়া কৰ্কোটক নাগে পাণ্ডৱৰ খাণ্ডৱ দাহন হওঁতে সেই বনৰ মাজত জ্বলি আছিলে, বৰ কষ্ট পাইছিল। তেতিয়া নল ৰজাই সেই বনত থকা অৱস্থাত সেই জুইৰ মাজত আধা পোৰা হোৱা কৰ্কোটক নাগৰ গাত বোকা পানী সানি দিছিল। কৰ্কোটক নাগ বাচি পেলাই নল ৰজাক খুট মাৰি দিলে। নল ৰজা দেখাত বিকৃত হৈ গ'ল, কিন্তু কলি আৰু শনিয়ে এৰা দিলে। এনেকুৱা সাপো আছে যিডালে দংশন কৰিলেগে খলি মানে শনি আৰু কলিয়ে এৰা দিয়ে।
আপোনালোকে নল দময়ন্তীৰ কাহিনী পঢ়িলে মহাভাৰতত পাব দেই। গতিকে সেইকাৰণে সেই ধ্যানমগ্ন যোগীৰ সন্তানটো কি ক'লেগে, কদ্ৰু মাতৃৰ ভয়াৱহ সেই সন্তানে দংশন কৰক, সেইজনক তেওঁ ভস্মীভূত হৈ যাওক। যিজন ব্যক্তিয়ে ঈশ্বৰৰ নাম লৈ থকা মোৰ পিতৃক ব্যাঘাত জন্মাই হাতৰ ডিঙিৰ মালা মুকুতা গুচাই মৰাসাপ আৰি দিলে, তেওঁ গম পাকচোন আৰ্জিলে ভঞ্জিব লাগে। বাপেকৰ ধ্যান ভংগ হ'ল, ৰজা ৰাজধানীলৈকে গুচি গ'ল। ল'ৰাক কৈছেগৈ, বোপাই সেইজন আমাৰ দেশৰ ৰজা, আমি তেওঁৰ প্ৰজা, আছিল আমাৰ আলহী, তুমি নিদিলা মাত, ময়ো নিদিলোঁ মাত, কাৰণ আছিলোঁ মই মৌন ব্ৰতত। মাত নেপাই তেওঁ ভুল বুজি এইখন কৰিলেগৈ। আমাৰ আলহীক আমি খুট ফুচ কৰিব নাপালোঁ, তুমি অভিশাপ ঘূৰাই লোৱা। নহ'ব পিতৃ, ব্ৰাহ্মণৰ দাস ক্ষত্ৰিয়সকল, গতিকে দাসসকলে তেওঁলোকৰ এই অধিষ্ঠতা এই ব্ৰাহ্মণক অপমান কৰিব, উপযুক্ত শাস্তি আছে, মই ঘূৰাই নলওঁ। তেতিয়া সেই সজ্জনে এটা উপায় কৰিলে। তেওঁৰ এজন শিষ্য আছিল, সেই শিষ্য নাম সৌনক। সৌনকক মাতি আনি ক'লে, বোপাই মোৰ ল'ৰাই বেয়া কাম কৰিলে, আমাৰ ৰজাৰ 7 দিনৰ ভিতৰত মৃত্যু হ'ব। এতিয়া মই কিন্তু বচাব নোৱাৰোঁ ৰজাক, তুমি গৈ ৰজা পৰীক্ষিতক কোৱা, কাৰণ পৰীক্ষিত হ'ল কুৰু বংশৰ শেষৰজন অভিমন্যুৰ পুত্ৰ, তেওঁ আমাৰ দেশৰ ভাৰতবৰ্ষৰ সম্ৰাট, আৰু এই সম্ৰাটৰ যদি মৃত্যু হয় আমাৰ দেশক শত্ৰুৱে আক্ৰমণ কৰিব, আমাৰ অৱস্থা নোহোৱা হ'বগৈ। কিন্তু মই জনাত ৰজা জ্ঞানী, তুমি যদি ৰজাক জনোৱা, ৰজাই বা নিজক বচোৱাৰ চেষ্টা কৰেই। আৰু ইমানমান সময়ত ৰজা ঘূৰি গৈ পাইছে ৰাজধানী। ৰজাৰ পাছে পাছে সৌনক আহিছে, কথাখিনি কোৱা হ'ল। ৰজাই লগে লগে মন্ত্ৰীক মাতি আনি কৈছে, এই মুহূৰ্ততে মই হস্তিনাপুৰৰ সিংহাসনৰ পৰা অব্যাহতি ল'লোঁ। প্ৰজাই যদি বিবেচনা কৰে আমাৰ সন্তান জন্মেজয়ক, অৰ্থাৎ আমাৰ বুলি কিয় কৈছেগৈ, পৰীক্ষিতৰ পত্নীৰ নাম আছিল ইৰাৱতী। ইৰাৱতী হ'ল মৎস্য দেশৰ ৰাজকুমাৰী, মৎস্য দেশৰ ৰজা বিৰাট, বিৰাটৰ পুত্ৰ উত্তৰ, উত্তৰৰ যুদ্ধৰ প্ৰথম দিনাখনেই মৃত্যু হৈছে কুৰুক্ষেত্ৰত, আৰু উত্তৰৰ কন্যা ইৰাৱতীক পৰীক্ষিতে বিয়া কৰিছে। সেইকাৰণে কৈছে ইৰাৱতী আৰু আমাৰ সন্তান জন্মেজয়ক যদি আপোনালোকে বিবেচনা কৰে ৰজা পাতিব পাৰে। আৰু ৰজাই পুত্ৰ জন্মেজয়ক কৈছে, বোপাই মই এৰিলোঁ গাতি, কাৰণ মোৰ প্ৰতি অভিশাপ হৈছে, মই নকৰিবলগীয়া কাম কৰিলোঁ, আৰু মই এতিয়া গংগাৰ পাৰলৈকে যাম, কিন্তু তুমি এটা কাম কৰিবা। কি কাম? আমাৰ ৰাজ্যত আমাৰ ককা যুধিষ্ঠিৰে ঋক খাম যজু অথৰ্ব 4খন বেদৰ 1000কে 4000 পুৰোহিতক দৰমহা দি ৰাখিছে, আৰু তেওঁলোকৰ মাজত অনেকজন জ্ঞানী মানুহ আছে। তাৰে এজন এজনকৈ 4জন নিৰ্বাচিত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সজ্জনক গংগাৰ পাৰলৈ পঠিয়াই দিবা। কি জানিবা এই 4জনে মোক মুক্তিৰ উপায় দিব পাৰে। আৰু জন্মেজয়ে ক'লে, জিয়াজ্ঞা পিতৃ, এই বুলি কৈ তেওঁ বিচাৰ খোচাৰ কৰি ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ 4খন বেদৰ বেদান্ত বাচস্পতি চতুষ্পাঠী বিদগ্ধ পণ্ডিতক গংগাৰ পাৰলৈকে পিতৃক পাপ সাগৰৰ পৰা উদ্ধাৰৰ কাৰণে পঠিয়াই দিলে। আৰু ঠিক বেলি পাতত বহাৰ আগত ৰজাই কৈছেগৈ, হে সজ্জনসকল, আজি মই ৰাতিপুৱা এনেকুৱা এনেকুৱা কাম কৰিলোঁ, আৰু এনে এনে অপৰাধ হ'ল, আৰু এতিয়া মোৰ অভিশাপ আহিছে, মই মৰিব লাগে, মোৰ মৃত্যুৰ প্ৰতি ভয় নাই, কিন্তু মই যে ৰাতিপুৱা অপৰাধটো কৰিলোঁ, অপৰাধটো কৰোঁতে যে পাপ হ'ল, পাপখিনি লৈ মই মৰিব নোখোজোঁ, পাপৰ বোজাটো নমাই থৈ মই মৰিব খোজোঁ। আপোনালোকে 4জনে লগ হৈ মোক এনে এটা উপায় দিয়ক, মই অপৰাধটো কৰোঁতে যি পাপ হৈছেগৈ সেই পাপৰ পৰা যাতে মই পৰিত্ৰাণ পাওঁ।
তেতিয়া ৰজাই কি বুলি কৈছেগৈ, আপোনালোকে চাৰিওজনে লগ হৈ বেদৰ মতে এটা সিদ্ধান্ত দিয়ক। কিন্তু এটা সিদ্ধান্ত দিব, আপোনালোক মই এক দণ্ড সময় দিলোঁ, এক দণ্ড মানে 24 মিনিট। তেওঁলোকে কয় বিষয়টো টান, বঢ়াই দিয়ক। তেতিয়া ৰজাই এনেকৈ কৈছে, বঢ়াই দিলোঁ, দুগুণ কৰি দিলোঁ, তাৰমানে 48 মিনিট। আৰু সেই 2 দণ্ড সময় 4জন পণ্ডিতৰ কাজিয়ালৈ গোটেই গ'ল, কোনেও কাৰো মত মানি নলয়। তেতিয়া সময় শেষ হোৱাত নাৰদে ক'লে, মহাৰাজ এওঁলোকে সিদ্ধান্ত দিব নোৱাৰিলেগৈ, আপুনি এটা কাম কৰক, যিহেতু মতা হ'ল এওঁলোকক নিজৰ নিজৰ মতটো ক'ব কওক। আৰু তেতিয়া ঋকবেদৰ পণ্ডিতজনে ক'লে, মহাৰাজ আপুনি যজ্ঞ কৰাই ভাল হ'ব নেকি? তেতিয়া মহাৰাজে কৈছেগৈ, অশ্বমেধ, ৰাজসূয়, শতক্ৰতু, মহামৃত্যুঞ্জয়, হাজাৰ হাজাৰ যজ্ঞ আছে। বাৰু মই যজ্ঞ কৰিবলৈ মনস্থ কৰিম, যজ্ঞখন ইয়াতে হ'ব, মোৰ পুত্ৰই জন্মেজয় যোগাৰ দিব। কিন্তু এই ঠাইত যদি মই যোগাৰ কৰোঁ, ধৰক মহাৰাজ এইখিনিত আছে, এইখিনি ঠাইতে যদি মই যজ্ঞ কৰিব লাগে, তে যজ্ঞ কৰাৰ আগত এই ঠাইখিনি পবিত্ৰকৰণ কৰাৰ কাৰণে কি কৰিব লাগিব? তেতিয়া কৈছে, মহাৰাজ 12 বছৰ হাল বাব লাগিব, আৰু বোলে ধান, মাহ, সৰিয়হ, তিল, জবধান এই 5 বিধ খেতি কৰিব লাগিব, আৰু আহিন কাতিত পানী ৰাখিব লাগিব যাতে সেইখিনি সজীৱ হৈ থাকিব বোলে, আৰু আঘোণ মাহত কাটিব নোৱাৰিব বোলে, আৰু বনৰীয়া জীৱ জন্তু খাব দিব লাগিব বোলে, তাৰপিছত বোলে যিখিনি ৰৈ যাব সেইখিনিৰে অহা বছৰ আকৌ খেতি কৰিব লাগিব। বৰ ভাল কথা, কিন্তু মোৰতো এদিন গ'ল, মোৰ হাতত আৰু 6 দিন আছে। 12 বছৰ যদি হাল বাই থাকোঁ মই মৰিম কেতিয়া? যজ্ঞ কৰাটো পিছৰ কথা, মই যদি 12 বছৰ এটা হালেই বাই থাকোঁ মই মৰিম কেতিয়া? ঋষিৰ খাপ কি ব্যৰ্থ হ'ব? তেওঁ তলমূৰ কৰিলে। তেতিয়া ৰজাই সামবেদৰ পণ্ডিতক ক'লে, হে দ্বিতীয় পণ্ডিত, হে জ্ঞানজ্যেষ্ঠ, হে বয়োজ্যেষ্ঠ, মোক মাৰ্গদৰ্শন কৰক, আপোনাৰ নিজস্ব মত ব্যক্ত কৰি মোক পাক পংকৰ পৰা উদ্ধাৰ কৰক। মহাৰাজ আপুনি তীৰ্থ কৰাই ভাল হ'ব নেকি? বোলে তীৰ্থ ক'ত আছে? বোলে গোটেই ভাৰতবৰ্ষত বহুত তীৰ্থ আছে, উধৰ পৰা মুধলৈকে, গংগোত্ৰীৰ পৰা কন্যাকুমাৰীলৈকে, কাশী, গয়া, মথুৰা, বৃন্দাবন, গংগা, পুষ্কৰণী, শেষ নহ'ব। কৈছেগৈ এই তীৰ্থবিলাক কোনে বনাইছিল পণ্ডিত? তেওঁ কৈছেগৈ আপোনাৰ পূৰ্বপুৰুষ ধৃতৰাষ্ট্ৰৰ মাতৃ অম্বিকাৰ দাসী সুচৰিতা আৰু ব্যাসৰ সন্তান বিদুৰে বনাইছিল। তেতিয়া মহাৰাজে কৈছে, মোৰ পূৰ্বপুৰুষ বিদুৰ মহাপুৰুষে এনেকুৱা কোনখন তীৰ্থ বনাইছে যিখন তীৰ্থত মই স্নান কৰিলে বা এচলো পানী খালে মই যিটো আজি আগবেলা পাপ কৰিলোঁ সেই পাপৰ পৰা মই মুক্তি পাম। ন্যায় শাস্ত্ৰই এনেকুৱা কিবা কৈছে নেকি? ন্যায় শাস্ত্ৰত কোৱা আছে কি পাপৰ কি শাস্তি, কি পাপৰ পৰা কেনেকৈ উদ্ধাৰ পায়। তেতিয়া কৈছেগৈ মহাৰাজ মোৰ ভুল হৈ গ'ল, ন্যায় শাস্ত্ৰততো এনেকুৱা কোনো কথা নাই, আপুনি যি পাপ কৰিছে সেই পাপ কোনো তীৰ্থত স্নান কৰিলে দৰ্শন কৰিলে মুক্তি হ'ব। তেওঁ কৈছিলি কেলেই? এইবাৰ মহাৰাজে যজুৰ্বেদৰ পণ্ডিতক কৈছে, হেৰি ডাঙৰীয়া আপুনিয়ে কওক কি হ'বগৈ? তেতিয়া যজুৰ্বেদৰ পণ্ডিতে কৈছে, মহাৰাজ দানৰ সমান পুণ্য নাই, আপুনি দান কৰাই ভাল হ'ব। তেতিয়া মহাৰাজে কৈছে, মই হস্তিনাপুৰৰ সম্ৰাট হৈ থাকোঁতে লোণদান, খুণদান, ভূমিদান, অন্নদান, বস্ত্ৰদান 16 প্ৰকাৰৰ দান দিছোঁ। এটাই মাত্ৰ বাকী আছে, বোলে কি? শুনিছোঁ দধিচি মুনিয়ে বোলে জগতৰ কল্যাণৰ কাৰণে দেহটোও দান দিছিল। মই লাগিলে সেইটোও দিম, দেহটোও দান দিম। বাৰু মই দেহটো দান দিলেও মই যিটো পাপ কৰিছোঁ তাৰ পৰা মুক্তি পামনে? মহাৰাজ মুস্কিল আছে। তেতিয়াহ'লে কৈছিল কিয় মোক? বোলে উপায় নোপোৱাত কৈছোগৈ। আৰু শেষত অথৰ্ববেদৰ বিদগ্ধ পণ্ডিতে দীঘল দিবৰি মহাৰাজক কৈছেগৈ, মহাৰাজ মোক আৰু লজ্জা নিদিব, মোতকৈ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ 3জনেই যেতিয়া ব্যৰ্থ হ'ল। আৰু মহাৰাজ ইমান সময় আমাৰ কিয় কাজিয়া লাগিছিল গম পাই নহয়? গতিকে আমি আপোনালোকক সিদ্ধান্ত দিব নোৱাৰিলোঁ। মহাৰাজৰ মুখখন কলা পৰি গ'ল, মানে পানীত পৰা মানুহৰ দৰে। তেতিয়া নাৰদে কৈছে, মহাৰাজ যি হ'ল ভালৰ কাৰণে হ'ল,
যি হৈছে ভালৰ কাৰণে হৈছে আৰু যি হ'বলৈ গৈ আছে ভালৰ কাৰণে হ'ব। তেতিয়া মহাৰাজে কৈছে কি ভালৰ কাৰণে হ'ব? মই ডেকা মানুহ, ভোগ বাসনা শেষ হোৱাই নাই, সংসাৰত মাত্ৰ এটা সন্তানৰহে মুখ দেখিছোঁ, ৰাণীও গাভৰু হৈ আছে, এতিয়া মই যদি এতিয়াই মৰোঁ মোৰ দেখোন সপোনবিলাক আধৰুৱা হৈ ৰ'ব। মোৰ ল'ৰাক ৰজা পাতিছেহে প্ৰজাই, সি বা প্ৰজাক ৰক্ষা কৰিব পাৰেনে নোৱাৰে? তেতিয়া নাৰদে দেখিছেগৈ ৰজাৰ মনত এতিয়াও আশা বাসনা আছে, জীয়াই থকাৰ হেঁপাহ আছে, আত্মাৰ অভিভক্তি বুজা নাই। ৰজাৰ মনৰ কামনা বাসনা মায়া মোহ আঁতৰাবৰ কাৰণে নাৰদে ক'লে, মহাৰাজ এই পৃথিৱীত এতিয়াও আৰু 3জন মহান ব্যক্তি আছে যি আপোনাক পাপ পংকৰ পৰা উদ্ধাৰ কৰিব। বোলে কোন কোন? বোলে পৰাশৰ, তেওঁৰ পুত্ৰ ব্যাস আৰু তেওঁৰ পুত্ৰ শুক। পৰাশৰে বৰ্তমান নিজৰ আশ্ৰম এৰি নাহে। ব্যাসে অকণমান আগতে জনকৰ ৰাজ্যৰ পৰা অনা গছৰ বাকলিত লিখা 2.5 মোন ওজনৰ ভাগৱতখন শুকৰ হাতৰ পৰা লৈ নিজৰ আশ্ৰমৰ ফালে গৈছে আৰু শুকদেৱ গংগা পাৰ হৈ এইফালে আহিব ধৰিছে। বলক আগুৱাই আনো। আৰু নাৰদ আৰু ব্যাসে গৈ শুকক আদৰি আনি এনেকুৱা এখন ওখ আসনত বহুৱাইছে, যথাবিহিত সন্মান সহকাৰে বহুৱাইছেগৈ। ঋষি মুনি সজ্জন সকলো বহিছেগৈ। আৰু শুকদেৱে তেতিয়া কৈছেগৈ, হে ৰাজন, আমি পৰাশৰৰ নাতি ব্যাসৰ তনয়, আমি নিজৰ পৰিক্ৰমাত আগবাঢ়িছিলোঁ, আপুনি মোক মাজভাততে কিয় ভেটা দিলে? আমি যাত্ৰাত আছিলোঁ, যাত্ৰাপথত বাধা দি আনি এই উচ্চাসনত আমাক কিয় বহুৱালে? তেতিয়া মহাৰাজে কৈছে, জগতৰ কল্যাণৰ কাৰণে আমাক এটা কথা অৱগত কৰাব লাগে। বোলে কি অৱগত কৰে? যিজন মানুহৰ মৃত্যু সমাগত, তেওঁ কাক ভজিব, তেওঁ কাক জপিব, এই আমাক ব্যক্ত কৰাব লাগে। বোলে সেই কল্যাণমূলক কথাটোৰ লগত আপোনাৰ কিবা সমস্যা আছে নেকি? ৰজাই তাৰমানে নিজৰ কথাটো ক'ব টান পাইছে। তেতিয়া ৰজাই ক'লে, হয় মহাশয়, আজি ৰাতিপুৱা মই এনেকুৱা দুষ্কাৰ্য কৰিলোঁ, এনেকুৱা পাপ হ'ল, আৰু এই 4জন মহান ব্যক্তিক সুধিলোঁ, উত্তৰ দিব নোৱাৰিলেগৈ। এতিয়া মোক মই কৰা পাপৰ পৰা উদ্ধাৰ কৰিব লাগে। আৰু তেতিয়া লগতে কৈছে, আৰু কিবা মনত সন্দেহ আছে নেকি? হে গুৰুজন, জ্যেষ্ঠজনে কোৱা শুনিছোঁ, শেষ সময়ত যি দৃশ্য দেখে, যাৰ প্ৰতি দুৰ্বলতা থাকে, পৰজন্মত বোলে তেনে জন্মই হয়। তক্ষক নামৰ সৰ্পডালে যদি মোক দংশন কৰে আৰু যদি মই দেখিবলৈ পাওঁ, ইয়াৰ পিছৰ জন্ম মোৰ সাপ হ'ব। আৰু সাপে দংশন কৰিলে বোলে বিৰাট যন্ত্ৰণা পায়, মই সেই যন্ত্ৰণা বিচৰা নাই। বোলে আপুনি কি ক'ব বিচাৰিছে? হে গুৰুজন, মোক সৰ্পই দংশন কৰক, মোৰ মৃত্যু আপত্তি নাই। মোক যাতে দংশন কৰোঁতে মই সৰ্পডালক নেদেখোঁ, আৰু সৰ্পডালে দংশন কৰোঁতে মোৰ শৰীৰত যাতে যন্ত্ৰণা নহওক। আৰু এই যে ডেকা বয়সতে গাভৰু নাৰী এগৰাকীক বিধৱা কৰি মই পৃথিৱীৰ পৰা যে যাব ওলাইছোঁ, তাৰ কাৰণে মই মনত মনকষ্ট পাইছোঁ। মোৰ যি মানসিক যন্ত্ৰণা, এইখিনিৰ পৰা মই মুক্তি বিচাৰিছোঁ, যাতে মোৰ আশা বাসনা নাথাকক, মই যাতে হাঁহি মুখে ঋণী নহয়, ঋণমুক্ত হৈ পৃথিৱীৰ পৰা বিদায় ল'ব পাৰোঁ। বাৰু আৰু কিবা? বোলে মই জানিব বিচাৰিছোঁ, আপুনি 16 বছৰ বয়সীয়া ডেকা যুৱক, শুকক কৈছে, আপোনাৰ গাত এডাল সূতাও নাই, নিৰাভৰণ, এডাল সূতাও নাই, অলংকাৰ নাই, বস্ত্ৰ নাই, আপোনাৰ বাৰু মায়ামোহ একো নাই নেকি? আপোনাক আপোনাৰ পিতৃ ব্যাসে এনে কি ধৰ্ম দিলে যাৰ কাৰণে আপোনাৰ মনত অকণমানো তমগুণী ভাৱ নাই? অহংকাৰ দেখা নাই, লোভ দেখা নাই, মোহ দেখা নাই, আপোনাৰ গাত বস্ত্ৰ নাই, আপুনি একো ল'ব বিচৰা নাই, মোক সেয়া ক'ব লাগে? আৰু আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত চিনাকি কৰাই দিলে? তেতিয়া শুকে ক'লে, ধন্য মহাৰাজ, মই নিজকে ধন্য মানিছোঁ, কোনেও নুসুধা প্ৰশ্ন কৰিছে আপুনি। তেতিয়া কৈছে,
মোৰ পিতৃ ব্যাসদেৱ, তেওঁ পৰাশৰ আৰু মৎস্যগন্ধাৰ পুত্ৰ। মোৰ পিতৃক বাদৰায়ণ বুলি কয়, ব্যাস বুলি কয়, বেদব্যাস বুলি কয়, কৃষ্ণদ্বৈপায়ন বুলি কয়, বহু নাম। মোৰ পিতৃৰ জন্ম দৈপায়ন হ্ৰদত কাৰণে তেওঁক দৈপায়ন মুনি বুলি কয়। মোৰ পিতৃৰ বৰণ কলা কাৰণে তেওঁক কৃষ্ণ বুলি কয়। মোৰ পিতৃয়ে পকা পৰাশৰৰ মতে বেদৰ জ্ঞানক জ্ঞানকাণ্ড আৰু ভক্তি মাৰ্গত দুভাগ কৰাৰ কাৰণে ব্যাস বুলি কয়। আৰু বিভিন্ন শাস্ত্ৰৰ বক্তা কাৰণে তেওঁক বাদৰায়ণ বুলি কয়। আৰু সেই কৃষ্ণ দৈপায়ন বেদব্যাস মোৰ পিতৃ পৰাশৰ নন্দন বেদব্যাসে মোক কি শিকালে জানে? বোলে কি? আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাব লাগিলেগে এটি ধৰ্মৰ আশ্ৰয় ল'ব লাগিব। সেই ধৰ্মটো কি? সেই হ'ল একশৰণ হৰিনাম ধৰ্ম। সেই ধৰ্মত কি নাই? কৈতৱ নাই। শুকে তেওঁৰ ভাষাত পৰীক্ষিতক কৈছেগে, ধৰ্মা প্ৰৌজিত কৈতপুত্ৰ পৰমা নিৰ্মাত স্বৰণম স্বতম বেদম বাস্তৱ মাত্ৰ বস্তু শিৱদম তাপত্ৰয় উন্মিলনম। হে মহাৰাজ, কৈতৱ বিবৰ্জিত অৰ্থাৎ কপট আৰু হিংসা নোহোৱা এক মহান ধৰ্ম মোক মোৰ পিতৃয়ে দিলে। আৰু যি ধৰ্মত আশ্ৰয় ল'লে হিংসা, কপট, কুৰ্চন, অকথা, অকৰ্ম, বিকৰ্মৰ পৰা আঁতৰি সৎকৰ্মত স্বদেশ স্বজাতিৰ কল্যাণমূলক কৰ্ম কৰিব পাৰি। আৰু আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। এইবাৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ দিছে। হে মহাৰাজ, আপুনি মোক সুধিছে মোৰ পিতৃয়ে মোক কাৰ লগত চিনাকি কৰাই দিলে। ধৰি লওকচোন, আপোনালোকৰ মাজৰ এজনী আইতা সদায় আহে, কিন্তু এইবাৰ গা বেয়া কাৰণে আহিব পৰা নাই, ঘৰত বিচনাত পৰি আছে। বোৱাৰীক সুধিব, অ' বোৱাৰী, আজিনো আমাৰ সত্ৰত ভাগৱতত কোন আহিছিল? তেতিয়া কি ক'ব বোৱাৰীয়ে? মা, গুৱাহাটীৰ পৰা এজন বড়ো মানুহ আহিছিল, দীপক প্ৰভু। নক'বনে? বোৱাৰীয়ে গৈ পেলাই শাহুৱেকক নক'বনে? সেনেকৈ শুকক পৰীক্ষিতে সুধিছেগৈ, হে গুৰুজন, আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত চিনাকি কৰাই দিলে? কিমান ধুনীয়া উত্তৰ দিছে চাবচোন শুকে। পৰীক্ষিত কৈছে, শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পৰেশ্বৰঃ সদ্যা হৃদা আবৰুদ্ধতে শুশ্ৰূষভিস্তৎস্বনাৎ। হে মহাৰাজ, হে ভাৰতবৰ্ষ, হে নৃপবজ্য, হে কুৰুবজ্য, হে কুৰুনন্দন, হে কুৰুবীৰ, হে বিষ্ণুনাথ, হে পৰীক্ষিত, শুনা, বহুত সম্বোধন ধৰিছে। বিষ্ণুৱে উত্তৰাৰ গৰ্ভতেই তেওঁক ৰক্ষা কৰাৰ কাৰণে পৰীক্ষিতৰ নাম বিষ্ণুনাথ। জন্মতেই পৰীক্ষা দিবলগীয়া হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত। কুৰুবংশৰ কাৰণে তেওঁ কুৰুনন্দন, খুব বীৰ্যৱান আছিল কাৰণে তেওঁ নৃপবজ্য। আৰু এনেদৰে পৰীক্ষিতৰ বহু নাম আছে। শুকদেৱে তেতিয়া কৈছেগৈ, হে মহাৰাজ শুনক, যাৰ নাম ল'লে পাপ নাশ হয়, যাৰ নাম কৰ্ণত প্ৰৱেশ কৰিলেগে পাপ নাশ হয়, পুণ্যৰ অভ্যুদয় হয়, হৃদয়লৈকে ভক্তিৰ ভাৱনা স্বতঃস্ফূৰ্তভাৱে আহে, সেইজনেই হ'ল পৰমাত্মা পৰমেশ্বৰ। পৰমাত্মা পৰমেশ্বৰৰ লগত চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন নাই। মই অসমীয়ালৈকে কৈছোঁ। শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পৰেশ্বৰঃ। শ্ৰীমদ ভাগৱত ৰচনা কৰা মোৰ পিতৃ ব্যাসদেৱে মোক পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি কৰাই দিলে। পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি কৰাই দিয়াৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনা কৰাৰ প্ৰয়োজন নাই। যদি টান পাইছে মই সহজকৈ ক'ম। মই এখন মেডিকেল কলেজত কাম কৰোঁ আৰু আজি খোলাবাৰ শুক্ৰবাৰ, আপোনালোকৰ তাত আহিব লাগিব বুলিয়েই মই এসপ্তাহ আগতে
অধ্যক্ষক এখন দৰখাস্ত দিছোঁ, মহাশয় অহা 6 ছেপ্টেম্বৰ তাৰিখে মোক ছুটি লাগে। কিয়? কাৰণ ভবানীপুৰ সত্ৰত ভাগৱত পাঠ আছে, ৰাইজক মই দেখা দিম। আৰু ঘটনাৰ গুৰুত্ব বুজি তেওঁ মোক ছুটি দিছে। মই কাম কৰা কলেজখনৰ অধ্যক্ষ নাম নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী আৰু ভাইচ প্ৰিন্সিপালৰ নাম ইন্দ্ৰ শৰ্মা। আৰু মোৰ যিটো ডিপাৰ্টমেণ্ট, মোৰ ডিপাৰ্টমেণ্টৰ হেডজনৰ নাম মহেশ গোস্বামী। আৰু মোৰ ডিপাৰ্টমেণ্টৰ হেডজনে মোক সেইদিনাখন কৈছেগৈ 6 তাৰিখে নাথাকে, আমাৰ এখন মিটিঙো আছে, আপুনিতো মোক ক'ব পাৰে। মই তেতিয়া মোৰ ছাৰ মহেশ ছাৰক কৈছোঁগৈ, অ' ছাৰ আপুনি মোৰ ডিপাৰ্টমেণ্টৰ হেড, কিন্তু প্ৰিন্সিপাল আছে নহয়, প্ৰিন্সিপালেহে মোক ছুটি দিছে, আপুনিতো মোক ছুটি দিয়া নাই। আৰু মই যদি বেয়া কাম কৰিছোঁ মোক ছাছপেণ্ড কৰিব লাগে, আপুনি নোৱাৰে, প্ৰিন্সিপালে কৰিব লাগে। গতিকে মোৰ প্ৰিন্সিপাল নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীক এপ্লিকেশ্যন দিয়াৰ পিছত মই আৰু ভাইচ প্ৰিন্সিপাল ইন্দ্ৰ শৰ্মা, মহেশ শৰ্মাক আৰু বেলেগে এপ্লিকেশ্যন দিয়া দৰকাৰ নাই। বুজি পালে নহয় কথাটো? গতিকে মোক ছুটি কোনে দিছে? প্ৰিন্সিপালে। গতিকে সুখদেৱেও তাকে কৈছে, পৰমেশ্বৰ পৰম দেৱতা কৃষ্ণক চিনি পোৱাৰ পাছত কালী, দুৰ্গা, লক্ষী, সৰস্বতীক চিনি নাপালেও কোনো কথা নাই। আমাৰ সম্পাদকে, ভবানীপুৰৰ সম্পাদকে মোৰ ঘৰলৈকে গৈছে, গৈ পেলাই কৈছেগৈ, আপোনাৰ দেউতাৰ নাম কি? বুঢ়া মানুহজন দেখা পাইছেগৈ। মই ক'লোঁ মদন গোপাল ব্ৰহ্ম। তেওঁ লিখিছে শ্ৰীযুত মদন গোপাল ব্ৰহ্ম আৰু পৰিয়ালবৰ্গ। দেউতাক কৈছে কিহৰ চিঠি বাপা? বোলে আমাৰ ভণ্টিৰ বিয়া, সেইকাৰণে দিছোঁ। বাৰু ঠিক আছে, মই ল'ৰাহঁতক ক'ম, মই কিন্তু যাব নোৱাৰোঁ। কিন্তু সেই চিঠিখনত যে মাৰ নাম নাই, ডাঙৰ দাদাৰ নাম নাই, মোৰ নাম নাই, মই কি বেয়া পাম নেকি? কাৰণ চিঠিখনত মোৰ দেউতাৰ নাম আছে, হয়নে? গতিকে চিঠি দিব গ'লে আমি কি কৰোঁ? ঘৰৰ আটাইতকৈ ডাঙৰ মানুহজনক দিওঁ নে নিদিওঁ? গতিকে আমাৰ এই বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ ঈশ্বৰজনে হ'ল পৰমেশ্বৰ। গতিকে তেওঁক জনাৰ পিছত আৰু কাৰোবাক জনাৰ দৰকাৰ আছে নেকি? হয়নে? সেই তাকেই কৈছে শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পৰঈশ্বৰাহ সদ্যা হৃদ্যা আৱৰুদ্ধতে কৃত্তিবি শুশ্ৰূষবিস্তৎসনম। আৰু সেই তেওঁৰ নাম আপুনি যেনেকৈ লওক, ৰাম বুলি কয়, কৃষ্ণ বুলি কয়, হৰি বুলি কয়, অনন্ত কয়, ঐশ্বত কয়, ত্ৰিবিংগ কয়, মহেশ্বৰ কয়, যেনেকেই নলওক, কিন্তু আপোনাৰ পাপ নাশ হ'ব। হয়নে? তে কিমান সুন্দৰ কথা ক'লে। আৰু শেষত পৰীক্ষিতে কি ঘটিলেগৈ? ম্ৰিয়মান লোকে কাহাকো জপিবে, ঐ কাহাকো স্মৰিবে মনে। যে মৃত্যুমুখী লোকসকলে শেষ অৱস্থাত কাক জপিব, কাৰ নাম ল'ব, কাক স্মৰণ কৰিব, আৰু তাৰ উত্তৰ দিবলৈকে কওঁতে এই ভাগৱতখন হৈছে। ভাগৱতখনত মূল 12টা তত্ত্ব আছে। কি কি? জীৱ, ঈশ্বৰ, মায়া, তৰণ, জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, জাতি, দ্ৰব্য, গুণ, ক্ৰিয়া। মূল কথা এই 12টা। এই 12টা কথাই মূল। আৰু শেষৰ দিনাখন আবেলি সময়ত ভাগৱত শেষ হ'ল। পৰীক্ষিতক সুকে কৈছে, মহাৰাজ আপোনাক যি ক'বলগীয়া আছিল, যি বুজাবলগীয়া আছিল, মই সকলো ক'লোঁ। আপোনাৰ মনৰ সংশয় ছেদন হ'লনে? আপোনাৰ মনত যদি এতিয়াও মৃত্যু ভয় আছে, তেতিয়াহ'লে মই এই 12 স্কন্ধ ভাগৱত পুনৰ ক'ম। আৰু যদি আপোনাৰ মৃত্যু ভয় গ'ল, তেতিয়াহ'লে মোক আপুনি দক্ষিণা দিব লাগিব। এইবাৰ পৰীক্ষিতে কৈছে, নাৰদে কৈছে, দেৱৰ্ষি মহৰ্ষি নাৰদে কৈছে, হে সুখদেৱ আপুনি হেনো কাৰো ঘৰত পানী নাখায়, আপুনি হেনো কাৰো ঘৰত একো নাখায়, মই দেখিছোঁ আপুনিতো কাপোৰো নিপিন্ধে, আপুনি টকা শিকা নলয়, গতিকে মই আপোনাক দক্ষিণা কেনেকৈ দিম? যিজন ব্যক্তিয়ে কাৰো ঘৰত পানী এটোপা নাখায়, ফল এটা নাখায়, কাপোৰ নলয়, টকা পইচা নোচোৱে, সেইজন মানুহকেইটা কেনেকৈ দক্ষিণা দিব? মহাৰাজৰ মানে মোৰে কাম কৰা নাই। তেতিয়া সুকে কৈছে,
আপোনাৰ যিখিনি মনৰ সংশয় কেনেকৈ ব্যক্ত কৰিছিল? বাক্যৰে। আপোনাৰ মনৰ সংশয়খিনি মই কেনেকৈ ছেদন কৰিলোঁ? বোলে আপুনি আপোনাৰ বাক্যৰে মোৰ ছেদন কৰিলে। গতিকে মোক আপুনি বাক্যৰে গুৰু দক্ষিণা দিয়ক, কথাৰে তাৰমানে। বোলে কেনেকৈ দক্ষিণা দিম? আপোনাৰ যদি মনৰ সংশয় ছেদন হৈছে, মৃত্যু ভয় নাই, আপুনি ক'ব খালি ইয়াৰ পৰা যাওক। আৰু যদি মনৰ সংশয় যোৱা নাই, মৃত্যু ভয় আছে, আপুনি কওক ইয়াতে থাকক। আৰু তেতিয়া মহাৰাজে কৈছেগৈ, হে গুৰুজন, কাল বিলম্ব নকৰি এই মাত্ৰই এই স্থান পৰিত্যাগ কৰক। তাৰমানে মহাৰাজে মৃত্যুক জয় কৰিলে। শেষৰ দিনাখন মহাৰাজে মৃত্যুক জয় কৰিলেগৈ আৰু শুকক কৈছে, আপুনি আপোনাৰ যাত্ৰা পথত মই হেঙাৰ নহওঁ, আপুনি যাওকে। তেতিয়া শুকদেৱে পৰীক্ষিত কৈছে, এনে কি কথা আছে যাৰ কাৰণে যোৱা 6 দিন আপুনি ভাগৱত শুনিলে, 6 দিন 6 ৰাতি, এদিনটো এনেই গ'ল। দিনত এটা স্কন্ধ, ৰাতি এটা স্কন্ধ, 6 দিনত 6টা স্কন্ধ, 6 ৰাতিত 6টা স্কন্ধ, দ্বাদশ স্কন্ধ সম্পূৰ্ণ হ'ল। এনে কি কথা আছে যে আপুনি এই 6 দিন 6 ৰাতিত মায়ামোহ ত্যাগ কৰিব পৰা হ'ল? তেতিয়া পৰীক্ষিতে ক'লে, উৰণ বুৰণ গজন ভ্ৰমণ, আবাল বৃদ্ধ বনিতা, মহিলাই হওক বা পুৰুষেই হওক, ৰজাই হওক বা প্ৰজাই হওক, দুখীয়াই হওক বা ধনীয়ে হওক, সকলো এই পৃথিৱীত ৰবি সোম মঙল বুধ বৃহস্পতি শুক্ৰ শনি 7 দিনৰ ভিতৰত আহে, 7 দিনৰ ভিতৰত যায়। মই ব্যতিৰেক নহয়, আমাৰ পূৰ্বপুৰুষ কৃষ্ণ ভগৱানক 7 দিনৰ ভিতৰতে গৈছেগৈ। 7 দিনৰ ভিতৰত তেওঁ আহিছিল, আমিও আহিছিলোঁ সুভদ্ৰা আৰু অভিমন্যুৰ সন্তান হিচাপে, আৰু আমিও যাম। কথা সেইটোৱে। সেয়েহে কৃষ্ণ বৈকুণ্ঠ পৰায়ণত ধুনীয়াকৈ লিখিছে। কি বুলি লিখিছে শংকৰদেৱে? হাতত নয় অৱসানে সমস্ত দ্বাৰকা মানে, সাগৰৰ জলে যাইবে তল, তুমি এৰিলাত মোৰ ঐত নাথাকিবা ঘূৰ, লোকত মিলিবে বিমংগল। উদ্ধৱে কৈছে কৃষ্ণক, তুমি 7 দিনৰ ভিতৰতে যাবাগৈ, মোৰ কি গতি হ'ব? গতিকে আজি সৰু কথা এটা আপোনালোকক কৈ যাম। গোটেই পৃথিৱীখন ভগৱন্তৰ কাৰণে এখন চোতাল। কাল ধুমুহা, বতাহজাক আৰু সময় নামৰ বাহনী এডাল আছে। চাফা কৰে যে, আই দুগৰাকী আমি অহাৰ আগতে চাফা কৰিছে মজি এখন, সদায় দেখোঁ নহয় জানোকে? গতিকে লক্ষ্মীক পৃথিৱীখন সাৰিব নিদিয়ে, ভগৱন্তে নিজে ঝাৰু ধৰে। গোটেই পৃথিৱীখন ভগৱন্তৰ কাৰণে এখন চোতাল। যেতিয়া বতাহ দিয়ে, গছৰ কি কৰে? পাত। গছৰ কেইখিলা পাত জানে? মাত্ৰ 4 খিলা। বহুত পাত আছে, কিন্তু আচলতে 4 খিলা পাত। কি কি? কুমলীয়া পাত, পুৰঠ পাত, পকা পাত আৰু শুকান পাত। বতাহ দিলে কেৱল শুকান পাত পকা পাতে সৰে নেকি? কুমলীয়া আৰু কেঁচা পাতো সৰে। অৰ্থাৎ কুমলীয়া পাতকেইটাই সৰু ল'ৰা ছোৱালী, পুৰঠ পাতকেইটাই ডেকা গাভৰু, পকা পাতকেইটাই সংসাৰ সামৰাকেইটা, আৰু শুকানকেইটাই হ'ল মৰিম মৰিম যিকোনো মুহূৰ্তত যিকেইটা যাব। আৰু এতিয়া আমি মাত্ৰ এখিলা এখিলা পাত। আৰু সময় নামৰ বাহনীডালৰ আগত, কাল নামৰ ধুমুহাৰ আগত, পৃথিৱী নামৰ চোতালখনত আমি কেইখিলামান পাত, আৰু ৰাতিপুৱাৰ, আজি ৰাতিপুৱাৰ পৰা কালি ৰাতিপুৱাৰ ভিতৰত ভগৱানে 5 বাৰ সাৰে। আজি যে ৰাতিপুৱা 20 ভাদ, কালি 21 ভাদ হ'ব। 20 ভাদৰ ৰাতিপুৱা সূৰ্যোদয়ৰ পৰা 21 ভাদৰ সূৰ্যোদয়লৈকে ভগৱানে 5 বাৰ সাৰে। ৰাতিপুৱা এবাৰ, দুপৰীয়া এবাৰ, আবেলি এবাৰ, গধূলি এবাৰ, ৰাতি এবাৰ। এই 5টা সময়ত মানুহ মৰে। কোনোবাই ইয়াৰ বাহিৰত হয় জানো? কোনোবাই ক'ব পাৰিব জানো মই বোলে সোম মঙল বুধ বৃহস্পতি শুক্ৰ শনি এইকেইটাৰ ভিতৰত জন্ম হোৱা নাই? কোনো ক'ব নোৱাৰে। আপোনালোকৰ 7 পুৰুষ নহয়, 21 পুৰুষ ভাবক, চব 7 দিনৰ ভিতৰতে গৈছে। গতিকে পৰীক্ষিতে যাব, আমিও যাম। গতিকে পৰীক্ষিতে বুজি পালে শুকক কি কৈছেগে, হে গুৰুজন, মানুহ 2 ধৰণে মৰে। বোলে কেনেকৈ? যদি কম বয়সতে মোৰ দৰে মৰে, তাৰমানে তাৰ আয়ুস নাই। আৰু যদি বুঢ়া হৈ মৰে, ভীষ্মৰ দৰে চাউল কলিল।
কম বয়সতে যদি মৰে তে পৰীক্ষিতে কি কৈছেগে এওঁৰ আয়ুসেই নাছিল হয় নাই আৰু যদি বুঢ়া হয় মই কি কওঁ বোলে বুঢ়াৰ চাউল উকলিল পাইছেতো বুজি কথা সেইটোৱে ধপ ধপকৈ নাথাকে জানো বুকুখন ডাক্তৰে জানো বুকুত টেলিস্কোপডাল লগাই পেলাই হাতখন টিপি নাচায় ধপ ধপ কৰি আছেগে হয়নে সেয়া একো নহয় নাৰদৰ বাহনটো কি মৰা গছৰ ঠানি এটা ঢেঁকী নহয় জানো কুবেৰৰ পুতেকে ঠাট্টা কৰা নাছিল জানো কাবাৰ ফেঁচা কাবাৰ সিংহ কাবাৰ হাতী কাবাৰ বা ঘি মৰা গছৰ ঠানি এটাত উঠি ফুৰে সেইকাৰণে নাৰদে অভিশাপকে দিছিল কাৰোবাৰ দুৱাৰ মুখত জমলা অৰ্জুন হৈ থাকিবি মই মৰা গছত ঠানি পাইছে না জ্বালাটো নাহাঁহিবি মোক খুচৰিব তোক গতিকে এই যে বুকুখন ধপ ধপ কৰি আছেগে অৰ্থাৎ নাৰদে তাৰমানে ঢেঁকী বাৰা কৰি আছে ঢেঁকীৰ থোৰাটো ক'ত পৰে পখলিত যেতিয়া ধান থাকিব খুন্দিলে কি হ'বগে চাউল যেতিয়া থাকিব খুন্দিম কি হ'ব পিঠাগুড়ি ধানো নাথাকিব চাউলো নাথাকিব তেতিয়া ঢেঁকীটো ঢেংকুৰচ কৰিবনে নেহি কৰে গা ঢেঁকী কা থোৰা ওপৰ মে ৰাখে গা হয়নে নহয় অৰ্থাৎ যিদিনাখন এই দেহাটোৰ পৰা জীৱাত্মা ওলাই যাব সেইদিনাখন আৰু নাৰদে ঢেঁকীটোৰে পিঠাগুড়ি নেহি খুন্দে গা হয়নে নহয় এই হৃদয়খনেই হ'ল হৃদযন্ত্ৰটো হ'ল নাৰদৰ ঢেঁকী ধান বানি আছে যেতিয়া আপোনাৰ একদম ভৰিৰ উপ্ৰীতি হৈ যাব আনকে ডেকা চলি তাই বাইক এখন লৈ গুচি যাব ভাপ পাওঁই মোৰ এঠানো বুকুখনে ধান বানি আছে এনাকেন সি ভিত্তি মৰাই গাড়ীখন চলাই গৈছে মোৰ উপ্ৰীতি যাব হেন পাইছোঁ চাওচোন চাওঁ আহি পেলাই ঘৰত কাৰোবাক নকয় হয় দিয়ক ধপ 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 কৰি আছে তাৰমানে ঢেঁকী বানা কৰি আছে এই নাৰদ না মানে নাই ৰদ মানে কেঞ্চেল কৰা তেতিয়ালৈকে ঢেঁকী বাৰা কৰি থাকিব যেতিয়ালৈকে জীৱাত্মা আছে আৰু যিদিনাখনে ঢেঁকী বাৰা বন্ধ কৰিব গেল খৰিখেৰ যোগাৰ কৰক হয়নে গতিকতে মৰাৰ কাৰণে অপেক্ষা কৰি নাথাকিব জীয়াই থকাৰ কাৰণে কৰিবগৈ আমি ধুনীয়া কাহিনী এটালৈকে যাম কাৰণ কেইজনীমান আইতাই ফোন কৰি কৈছিল হাইনাক ৰবি বাপু কাকলৰ বিষ মই যাওঁ পাওঁতে অলপমান টাইম লাগিব এতিয়া মই দেখছোঁ আহি পাইছে হে মৈত্ৰা পদ্ধতি শুনা বিদুৰ অসম্প্ৰতি পাছে হিৰ নক্ষ কৰি লেক জেনমতি স্বৰ্গহন্তে নিবৰ্তিয়া আখিয়া তাৱত কিৰিবাক মনে নামি লেক সমুদ্ৰত জেনমত হচি আখি জলত পৰিল চতুৰ্বিধি আখি ঘূৰ থলিল দৈত্যৰ প্ৰৱেশ জানি লেক জন্তু গণম সেউজৰি উঠিলা বিয়া কুলভ হৈল মনম যদি নমৰয়ত ভূম তাৰ তেজ লাগি বিস্তৰ দূৰক পলাই লেক সবে ভাগি পাছে মহাবলিখিত অগাধ জলত বহুকাল ক্ৰীড়া কৰি ফুৰে নানামতম বজ্ৰময় দনাগোট হাতে তুলি ধৰিম বৰ বৰ ধৌ কোবা অন্তৰংগ কৰিম পৰ্বত সমান ধৌ বাউকো লয় গদাধৰি হিৰণক্ষে ৰংগে কোবায় দ্বিতীয় মাতৃৰ সন্তান হোৱা নাছিল অকণমান আগতে কৈছোঁ কশ্যপ ঋষিৰ 17গৰাকী পত্নী আৰু প্ৰথম পত্নী অদিতিৰ প্ৰথম সন্তান সূৰ্য আদিত্য দ্বাদশ আদিত্য প্ৰথম সূৰ্য আৰু সতিনীৰ সন্তান হোৱা দেখিলেতো জ্বলন পূৰণ হয়েই গতিকে এদিন গিৰিয়েকক কৈছেগৈ লাহে লাহে চাওঁতে মোৰ সতিনীবিলাক চব মা হ'ল বিনতাই অৰুণ আৰু গৰুড়ক জন্ম দিলে কদ্ৰুৱে সৰ্পক জন্ম দিলে দনুৱে দানৱক জন্ম দিলে অদিতিয়ে দ্বাদশ আদিত্যক জন্ম দিলে আৰু মই এনেকৈ বাজাতিৰ দৰে থাকিম মই কি মা হ'ল বা নালাগে মোক বিয়া কৰিছিল কিয় অলপ বেয়াকৈ গালি পাৰিছে যি স্বামীয়ে পত্নীৰ সুখ আৰু মৰ্যাদা দিবা নোৱাৰে সেই বিয়ে নকৰাওৱাই ভাল তাতকৈ গাছৰ মূৰাও ভাল তেতিয়া কৈছে সময়ত দেখা যাব কিন্তু মই তোমালোকক সীমা বান্ধি দিছিলোঁ কশ্যপে কৈছিল ৰাতিপুৱা দুপৰীয়া কালসাজৰ সময়ত মোৰ কাষত নাহিবা মই গায়ত্ৰী মন্ত্ৰ জপ কৰোঁ দ্বিজসকলে বিপ্ৰসকলে ব্ৰাহ্মণসকলে ৰাতিপুৱা ব্ৰহ্মাক দুপৰীয়া বিষ্ণুক
গধূলি কাল সন্ধিয়া শিৱক গায়ত্ৰী মন্ত্ৰ জপ কৰে। ৰাতিপুৱা কয় প্ৰাতঃ চতুৰাননম ধায়তে, ৰাতিপুৱা মই 4খন হাতেৰে 4খন মুখেৰে হাঁহৰ পিঠিত উঠা হাংসাৰুৰাম চতুৰাননম ধায়তে, হাঁহৰ পিঠিত উঠা মই ব্ৰহ্মাক ধ্যান কৰিছোঁ। আৰু ৰাতিপুৱা কি কয়? সুপ্ৰভাত বুলি কয়। ওম ব্ৰহ্ম মুৰাৰিস্তে কুৰন্তকাৰে ভানুসাচে গৰিষ্ঠ গৰিষ্ঠ সমপ্ৰভা মা সুপ্ৰভাতম। অহিল্য দ্ৰব্যতি কুন্তিত দ্বাৰা মন্দুদ্ধাৰী তথা পঞ্চকন স্মৰণতে মহাপাতক নাশম। মানে কাশ্যপ ঋষিয়ে এই বুলি ৰাতিপুৱা কয়। কি বুলি কয়? দশ দিগপাল, হে দেৱতাবিলাক, হে পৰমেশ্বৰ, মই তোমালোকক আৰু লগতে সৃষ্টিকৰ্তা ব্ৰহ্মাক এই ৰাতিপুৱাই সুপ্ৰভাত জনাইছোঁ। অহিল্যা দ্ৰৌপদী কুন্তি তাৰা মন্দোদৰী, হে পঞ্চকন্যা, তোমাৰ নাম লৈছোঁ, মোৰ যদি কিবা অপৰাধ হৈছে নাশ হওক। এনেকৈ দুপৰীয়া ক'ব মধ্যাহ্নে চতুৰ্ভুজ ৰূপম গৰুড়াৰূঢ়ম কেশৱম ধায়তে। এতিয়া দুপৰীয়া সময় 4খন হাতেৰে চতুৰ্ভুজ ৰূপত পাতৰ ধুতি পিন্ধা, শংখ চক্ৰ গদা পদ্মৰ সৈতে গৰুড়ত আৰোহণ কৰা মই কেশৱক ধ্যান কৰিছোঁ। গধূলি ক'বগৈ সায়াহ্নে বৃষভাৰূঢ়ম হাৰম ধায়তে, বৃষভৰ পিঠিত উঠা বাঘৰ ছাল পিন্ধা ত্ৰিশূল ডম্বুৰৰ সৈতে কেশত জতা অৰ্ধচন্দ্ৰ কেশৰৰ সৈতেকে পাৰ্বতীৰ স্বামী মই শিৱক এতিয়া ধ্যান কৰিছোঁ। গতিকে দেৱীবিলাকক কৈছেগৈ, হে দেৱীসকল, এই 3টা সময়ত কিবা কামনা কৰি মোৰ কাষত নাহিবা। আৰু সতিনীৰ জালাত, ক্ৰোধত, ঈৰ্ষাত তাকেই ভুল কৰিলে। কাল সাজ লগাত গিৰেকৰ কাষত আহিছে। গিৰেকে না কৰিব পৰা নাই, কাৰণ মুখখন কাঢ়া আৰু বা কি বা কয় লাওপাত কচুপাত। গতিকে সন্তান গাত আহিল। গিৰেকে কিন্তু কৈছেগৈ, তুমি অসময়ত সন্তান কামনা কৰিলা, ইহঁত অল্পায়ু দুখত জন্মিব আৰু ইহঁত ভগৱন্তৰ শত্ৰু হ'ব। যি হয় হ'লে মই মাক হ'ব পাৰিলি হ'ল। আৰু দ্বিতী মাতৃৰ 2জন সন্তান হ'ল পৃথিৱীৰ প্ৰথম দৈত্য, অনুক্ৰমে ভৈলা গৰ্ভৱতী দিতি। নাম কি কি? দিতিৰ গৰ্ভে দুয়ো ভৈলা জাত, হিৰণ্য কশিপু নামে প্ৰখ্যাত। দিতিৰ গৰ্ভত 2জন দৈত্যৰ জন্ম হ'ল। এজন হ'ল হিৰণ্য কশিপু আৰু দ্বিতীয়জন হ'ল হিৰণ্যাক্ষ। এই 2গৰাকী পৃথিৱীৰ আটাইতকৈ প্ৰথমতে জন্ম হোৱা দৈত্য। এতিয়া স্বৰ্গৰ পৰা নামি আহি হিৰণ্যাক্ষই কি কৈছেগৈ? সমুদ্ৰত নামিছে। ডেকা বীৰ আৰু সমুদ্ৰত নামি বিভিন্ন ধৰণে খেলা খোলা কৰি গদাটোৰে উধাই মুধাই পানীত কোবাব ধৰিছে। আৰু পানীত কোবাওঁতেগে বিভিন্ন জলচৰ জন্তুবিলাকে বৰ ভয় খাইছে। পৰ্বত সমানত হওঁ বায়ুৱে তোলয়, গদাধৰী হিৰণ্যাক্ষই ৰংগে কোবাৱান। হে খলখলি সাক্ষী উচ্চ কৰিয়ানা দয়, হে পুনু আগবাৰী জলে গদা প্ৰসাৰয়, হে গদানকো বতমহা জলয়ন্তৰিলওঁ, পৰম সুন্দৰে এক নগৰ দেখিলওঁ। আৰু গদাৰে পানী কোবাই 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 গৈ থাকোঁতে পানীৰ মাজত, সাগৰৰ মাজত এখন ধুনীয়া নগৰ দেখিছে। হে ৰাম বিভাৱৰী নামে সেইটো বৰুণৰ পুৰ, তাতে প্ৰৱেশিল দৈত্য পৰম দন্দুৰ। আৰু সেয়া কি? অদিতি মাতৃৰ সন্তান বৰুণৰ নগৰ। অদিতি মাতৃৰ সন্তান বৰুণক কশ্যপ ঋষিয়ে তেওঁৰ পুত্ৰক পানীৰ অধিকাৰী কৰি দিলে। নৈ, নিজৰা, হ্ৰদ, সমুদ্ৰ যিমান পানীৰ উৎস আছে তাৰ ৰজা পাতি দিলে বৰুণক। আৰু সাগৰৰ মাজত বৰুণৰ ৰাজধানী দেখিছে কোনে? হিৰণ্যাক্ষই। দেখিলে ক যাই বসি আছে জলে স্বৰ, হে কদৰ্থিবে লাগি দুষ্ট চাপি লওঁ চৰম। কৃতাঞ্জলি ভূঞা অৱনত কৰি কাই, নিশ্চয় যেন সাক্ষী মাতে বৰুণ কচাই। সম্বন্ধত কিন্তু ভাই ককাই। মাহীৰ পুতেক জেঠীৰ পুতেক হ'লে ভাই নহ'ব জানো? হয়নে? বজাৰত বঙালী মানুহবিলাকে কি কয় দেখা নাই? এজনক মাতিলোঁ, মাতাৰ পিছত তেওঁ কৈছেগৈ, এইজনক যে আপুনি ভাই বুলি কৈছে, এজন আপোনাৰ কেনেকুৱা ভাই? আপোনাৰতো দাদা ভাই কোনো নাই। বোলে সেইটা আমাৰ মসত্ব ভাই।
তাহলে মোর মাহির ফালের লড়া। আর সেইটাকে তো আপনি দাদা বলছেন, এটা কি? এটা আমার কাকারটা ভাই। আর ওই মেয়ে থেকে যে আপনি বোন বললেন, এটা কি? বলে তার মামার তো বোন, এটা মোর মামার ছোৱালী, মোটকে সৰুখানে বইনি, এইটো মোর কাকার ল'ৰা, মোটকে ডাঙৰ কাৰণে দাদা, এইটো মোর খুড়াৰ ল'ৰা, মোটকে ডাঙৰ কাৰণে দাদা। গতিকে ভাইৰ ল'ৰাৰ ল'ৰা, জেঠাৰ ল'ৰাৰ ল'ৰা, মামাৰ ল'ৰাৰ ল'ৰা, নহয় জানো? সেনেকুৱাকৈ বায়েক ভনীয়েকৰ ল'ৰা হ'লে কি হ'বগৈ? ভাই ভাই নহ'ব জানো? নিজৰ ককাই ভাইৰ মাজতে চিনা চিনি নাই। অদিতি মাতৃৰ সন্তান বৰুণক কি কৰিছেগৈ? ক্ৰোধ কৰিছে। কোনে? দিতি মাতৃৰ সন্তান হিৰণ্যাক্ষ। হে শুনিওক মহাৰাজা মোৰ প্ৰয়োজন, হে আইলো তজস্থানে আখি জানি দিয়াৰ নম, লোকপালক সমস্তত তুমি অধিপতি, তজু মহা যকে ডাকি লেক বসুমতী, পূৰ্বদেৱ দৈত্যক যিনি আৰণ মাজেন, ৰাজকীয় যজ্ঞ যজি আশা জলৰাজেন, এতেকে মুহুৰ মন পুৰা অতিশয়, এই মতে মদগৰ্ভে অনেক কবল কয়। আৰু হিৰণ্যাক্ষই কি কৰিছেগৈ? জলেশ্বৰক কৈছেগৈ, মোক যুদ্ধ লাগে, মোক যুদ্ধ লাগে, মোক যুদ্ধ দিয়া। সৰু কথা এটা ৰৈ গৈছে আপোনালোকক ক'বলৈকে। দিতি মাতৃৰ 3গৰাকী সন্তান হ'ল। প্ৰথম হ'ল হিৰণ্যকশিপু, দ্বিতীয়তে হিৰণ্যাক্ষ, আৰু তাৰপিছতে এজনী ধুনীয়া ছোৱালীৰ জন্ম হ'ল, মায়াবী। কিন্তু তাইৰ নাম হ'ল হলিকা। ককায়েক ভনীয়েক ভায়েক তিনিওটাই কিহত গৈছেগৈ? তপস্যাত গ'ল। অগা পিছাকে একেলগে যোৱা নাই। প্ৰথম তপস্যাত গৈছিল ভায়েকে হিৰণ্যাক্ষ। তেতিয়া ব্ৰহ্মাক ক'লে, মোক মোৰ সমকক্ষ বীৰৰ লগত যাতে মৃত্যু হয়, মোক তাকে বৰ দিয়ক। তাৰমানে মৃত্যু লাগে তাক। কিন্তু মৃত্যু কি? সমান বীৰৰ হাতত মৃত্যু লাগে। সেয়েহে তেওঁ সমান জোখৰ বীৰ বিচাৰি ফুৰিছে। হিৰণ্যাক্ষৰ মৃত্যুৰ পাছত হিৰণ্যকশিপু যাব ব্ৰহ্মাক মন্দৰ পৰ্বতত তপস্যা কৰিব লাগে। যেতিয়া হিৰণ্যকশিপুৱে গম পাব ভায়েকৰ মৃত্যু বৰাহৰ হাতত হৈছে, তেতিয়া দৈত্যবিলাকক মাতি আনি ক'ব, যিমান ব্ৰাহ্মণ আছে হত্যা কৰ, যিমান গাই আছে মাৰি পেলা। দৈত্যবিলাক যায়। বোলে কিয়? বোলে ব্ৰাহ্মণবিলাকে বিষ্ণুক উপাসনা কৰে, বল হয়, আৰু পুৰোহিতবিলাকে গাইৰ গাখীৰৰ পৰা ঘি তৈয়াৰ কৰে, ঘি যজ্ঞত আহুতি দিয়ে। যেতিয়া গৰুৱে নাথাকিব সিহঁতে ঘিত ক'ৰ পৰা ঘি দিব? আৰু যেতিয়া ঘিয়ে নিদিবগৈ যজ্ঞ নহ'ব। যজ্ঞ নহ'লে খাব নাপাই পেলাই দেৱতাবিলাক নিশকতীয়া হৈ যাব, হয়নে? সেইকাৰণে কৈছে কি? গো ব্ৰাহ্মণৰ কৰা প্ৰলয়, শুনিয়া হিৰণ্যে ভাতৃৰ বধ, ক্ৰোধে ৰকত চকুত বধ। হয়নে? যে মই মোৰ ভাতৃক মাৰিছেগৈ, ৰঙা চকু কৰিছেগৈ, মই বিষ্ণুক খোলেৰে পিন্ধি মাৰিম। হেনয় আজ্ঞা কৰি দৈত্যৰাজ, এনেকুৱাকৈ কি কৰিলেগৈ? আজ্ঞা কৰিলে, ভাতৃৰ পাছে কৰি প্ৰেত কাজ। আৰু দিতিক ক'লে, মই হে মাতৃ আহি আছোঁ, মই এতিয়া ব্ৰহ্মাক সন্তুষ্ট কৰিব যাম। ক'লৈকে যাম? বোলে মন্দৰ পৰ্বতলৈকে যাম। কথাই আশ্বাস কৰি দিতি কওঁ, তপ কমন গৈলা মন্দৰ কওঁ। আকাশ হক চাই ঊৰ্ধবাহু হৈ, থাকিলা অংগুছে ভূমি কচি। আকাশৰ ফালে চাই এটা আঙুলিৰ মূৰত ভৰ দি তপস্যা কৰি থাকিল, আৰু গোটেই উয়ে তেওঁৰ গাটো খাই পেলালে। ব্ৰহ্মাই তেওঁক কমণ্ডলৰ পানী দিলেগৈ, আকৌ গোটেই দেহাটো সোণ বৰণীয়া হৈ পৰে। বাচা কি লাগে তোমাক? মোক অমৰত্ব লাগে। তেতিয়া ব্ৰহ্মাই কৈছে, মই নিজেই অমৰ নহয়, তোমাক আকৌ মই অমৰত্ব কেনেকৈ বৰ দিম? মানে কথাটো এনেকুৱা, নগেন নামৰ ব্যক্তি এজনে ৰাতিপুৱা মোক ক'লে, ছাৰ 1000 টকা হ'ব নেকি? কিয় কাৰণে? ছোৱালীটোৰ ফিজ দিব লাগিছিল। মই ক'লোঁ, মোৰ তাত 500 টকাহে আছে, কেনেকৈ 1000 টকা দিম? মোৰ তাত 500 টকা আছে, আৰু মই নগেনক জানো 1000 টকা দিব পাৰিম? সেইকাৰণে ব্ৰহ্মাই কি কৈছে, মই নিজেই অমৰ নহয়, আৰু মই তোমাক কেনেকৈ অমৰত্ব বৰ দিম? তেতিয়া ইউটো কম নহয় হিৰণ্যকশিপুৱে। তেতিয়া আশীৰ্বাদ কি লৈছে, বাৰু
অমৰত্ব আপুনি দিব নোৱাৰে। মই সৰু বৰ এটা খোজোঁ। বোলে কি? আপুনি ভালকৈ শুনি ল'ব, কিন্তু নোৱাৰিলে নালাগে, কিন্তু শুনি ল'ব যদি মোক প্ৰতি কি প্ৰতি আছে। মই দিনত নমৰোঁ, ৰাতি নমৰোঁ, ওপৰত নমৰোঁ, তলত নমৰোঁ, অষ্টত নমৰোঁ, ষষ্ঠত নমৰোঁ, মানুহত নমৰোঁ, জন্তুত নমৰোঁ, বাহিৰত নমৰোঁ, ভিতৰত নমৰোঁ, দিনতো নমৰোঁ, ৰাতিও নমৰোঁ, মানুহতো নমৰোঁ, জন্তুতো নমৰোঁ, বাহিৰতো নমৰোঁ, ভিতৰতো নমৰোঁ, ওপৰতো নমৰোঁ, তলতো নমৰোঁ, অষ্টতো নমৰোঁ, ষষ্ঠতো নমৰোঁ, মৰকত মৰে। গতিকে দিনতো নহয়, ৰাতি নহয়, সন্ধিয়া, ওপৰতো নহয়, তলতো নহয়, আঁঠুৰ ওপৰত, বাহিৰতো নহয়, ভিতৰত নহয়, দুৱাৰগৰিয়াত, অষ্টতো নহয়, ষষ্ঠতো নহয়, নৰসিংহৰ নখেৰে, মানুহতো নহয়, জন্তুতো নহয়, আধা মানুহ আধা সিংহ। কিমান টান নহয় জানো? দৈত্য কিমান বুদ্ধিয়ক চাকচোন। আৰু বাকী থাকিল কোন? ভনীয়েক। ভনীয়েক কোন? হলিকা। বৰ ধুনীয়া ছোৱালী তাই। আৰু ব্ৰহ্মাক সন্তুষ্ট কৰিলে। আৰু ব্ৰহ্মাক তাই ককায়েক হততকৈও টান বৰ খুজিছে। কি বৰ খুজিছে জানে? ব্ৰহ্মাক কৈছেগৈ বোলে আপোনাৰ ওপৰত কোন আছে? ব্ৰহ্মাক কৈছে আপোনাৰ ওপৰত কোন আছে? বোলে মোৰ ওপৰত অনন্ত ঐশ্বত শ্ৰীহৰি আছে। বোলে তেওঁ দেখাত কেনেকুৱা? ৰঙা, নীলা, গোল, চেপেটা, দীঘলীয়া। তেতিয়া ব্ৰহ্মাই কৈছে অব্যক্ত। তেওঁ ব্যক্ত নহয়, তেওঁ গোল, চেপেটা, ৰঙা, নীলা সেইবিলাক একো নাই, তেওঁৰ কোনো আকাৰ নাই, তেওঁৰ কোনো আকৃতি নাই, তেওঁৰ কোনো ৰূপ নাই, তেওঁ অব্যক্ত। এইবাৰ হলিকাই কৈছে সঁচাইতো তেওঁৰ আকাৰ আকৃতি নাইতো। যিদিনাখনলৈকে তেওঁ নিৰাকাৰ, নিৰ্গুণ, নিৰাকাৰ ঈশ্বৰে আকাৰ ধৰি আহি মোক মৰমতে সাৱটি ধৰি দুগালে দুটা চুমা নাখায়, মোৰ মৃত্যু নহওক। তাৰমানে যিজন ভগৱন্তক দেখা নাপায়, সেইজন ভগৱন্তই মোক দেখা দিব লাগিব, মৰমতে সাৱটি ধৰিব লাগিব, দুগালে দুটা চুমা খাব লাগিব, তাৰ পাছত যদি মোৰ মৃত্যু হয়। ব্ৰহ্মাই ভাবিছে যি হয় হ'ব, যা অতি তোক দিলোঁ। তো কমটো ডাঙৰ বৰ দিয়া নাই। গতিকে যেতিয়া হিৰণ্যকশিপুৱে বিভিন্ন ধৰণে প্ৰহ্লাদক শাস্তি দিছে, তেলত ভাজিছে, হাতীৰে গছকাইছে, বিষৰ লাড়ু দিছে, পৰ্বতৰ পৰা পেলাই দিছেগৈ, কাটাত বান্ধিছেগৈ, একো কৰিব নাই। তেতিয়া পেহীয়েক হলিকাই ককায়েকক কৈছে এই দাদা তইতো ফেল মাৰিলি, বহুত চেষ্টা কৰিলি, একবাৰ মই ট্ৰায়েল দি চাওঁ। বোলে বইনী তই কি কৰিবি? মই কি বৰ পাইছোঁ নাজানো, ততকৈও ডাঙৰ বৰ পাইছোঁ। বোলে কেনা? বোলে মই ব্ৰহ্মাক খুজিছোঁ, তেওঁৰ ওপৰত কোন আছে? বোলে তেওঁৰ ওপৰত বোলে শ্ৰীহৰি আছে। আৰু শ্ৰীহৰি কেনে দেখাত সুধিলোঁ? তেওঁ কৈছে বোলে অব্যক্ত। তেওঁ বোলে দেখা নেদেই, তেওঁৰ বোলে কোনো ৰং নাই, কোনো চাইজ নাই, কোনো আকাৰ আকৃতি নাই, হয়নে? গতিকে ময়ো খুজিছোঁ আশীৰ্বাদ। বোলে কি খুজিছা বইনী? মই কৈছোঁ সেই আকাৰ আকৃতি নহয়, সেই ঈশ্বৰটোৱেই আকৃতি ল'ব লাগিব, মোক মৰমতে সাপটি ল'ব লাগিব, তাৰপিছত দুই গালে দুটা চুমা খাব লাগিব, তেতিয়াহে জানে মাউণ্টে। বা বইনী বৰ ডেঞ্জাৰাছ বৰ লৈছে তই। বোলে ইথান কি কৰিব কৈছা? সেই কাকা মোক বস্তু কেইটামান লাগে। বোলে কি? বোলে মোক অলপ ঘি লাগে। বোলে আৰু কি? মোক অলপ শুকান খৰি লাগে। আৰু কি কৰিবি তই? বোলে মই 50 হাত ওখকৈ এখন মেজি বনাম, মাজে মাজে তই ঘি দিবি, আৰু তোৰ পেটত চলি মোৰ ভতিজা প্ৰহ্লাদক মই কোলাত লৈ ওপৰত সাধু শুনাম, তই তলত জুই দিবি, জুই নাথকিব শুই, সি যাব পৰি, সি যাব মৰি, মই হেম নামি। বুদ্ধি কেনে? তাৰমানে হলিকাই ভাবিছে কি সেই 50 হাত ওখ খৰিত বহুত ঘি দিবগৈ, ঘি আৰু খৰিৰ জুইত, কাৰণ তাই জানে চিতাৰ জুই যেতিয়া একবাৰ লাগে যিমান ধুমুহা বৰষুণ আহক নুনুমায়, আৰু সেই জুইত নিশ্চয় প্ৰহ্লাদ পুৰা যাব আৰু মই নামি আহিম, হয়নে? প্ৰহ্লাদ যে জুইত পুৰা নাযায় হলিকাইটো নাজানে। আৰু শেষত তাই সাধু ক'ব লাগিছে, এই বেটা শুন, তোক ইমান ধুনীয়া গুৰু আনি দিলে সন্দা অমৰ্ক, তই কিয় নিশিকিলি? দৈত্য শাস্ত্ৰ কিয় নিশিকিলি? সেই পেহী শুক্ৰাচাৰ্য আহিলি বেলেগ কথা, শুক্ৰাচাৰ্যৰ চলি দুটা আহিছে, সন্দা অমৰ্ক মানে কি জানা নাপায়? বোলে মই নাজানো। তই কি জানা? বোলে সন্দা মানে সাৰ গৰু, অমৰ্ক মানে বান্দৰ। সাৰ গৰুৱে কি কৰে? বোলে নদীৰ পাৰত গৰাটোত ধামকৈ খুন্দা মাতি, আৰু মাটিত শিঙত মাটি লাগি থাকে, যুঁজে। সন্দাই মোক যুঁজবা শিকাইছে,
আৰু অমৰকয়ে গছে গছে যাই পাব শিকছে হিৰণ্যকশিপু বোলে এই ত্ৰিজগতৰ আটাইতকৈ ডাঙৰ দৈত্য আৰু সেই দৈত্যৰ সন্তান হৈ মই কি গছে গছে যাই পাই বান্দাৰ হ'ম মই কি নদীৰ পাৰত যাই কিনে খুন্দা মাৰি মাটি মাথাত ল'ম এই কি দৈত্য শাস্ত্ৰ সেই ধৰি মই সন্দা আৰু অমৰকক নামানিলোঁ এইহে কথা মাজে মাজে জ্বলি পকি আছে বাপু কেনে বিদগ্ধ দেখোনি তাৰপিছত কৈছে হলিকাই এই এটা কথা জানানা বাপু তই বাইপেৰ পিছত ৰজা হবি হে পেহী সেইটো কেনেকৈ কথা দেউতাই দেখোন নিজকে কৈছে তেওঁৱে বোলে ত্ৰিজগতৰ ঈশ্বৰ হৈ পেলাই আকৌ মই ৰজা কেনেকুৱা ময়ো সেনে পেহীয়েকে ভাবিছে অলপ পিছতে তই মৰবি তেতিয়া তেওঁ কৈছে পেহী বিৰাট গৰম লাগিছে তলৰ পৰা জুই আহিছে পেহী মোৰ এনেকুৱা লাগিছে আজি যেন মোৰ শেষ দিন তাতে কি হ'ল মানে মই ঘৰত থাকিলে মোক মা কয়া ধুৱে বিৰাট মৰম কৰে ময়ো তোৰ মায়ে পেহী মা নহয় বোলে হয় তই মায়েক মৰম লাগিলে কি কৰা বোলে মায়ে মোক খাপ্তি ধৰে ময়ে মাক খাপ্তি ধৰোঁ আৰু কি কৰা বোলে চুমা খাওঁ খাই কৰোঁ দে ধৰতে আৰু পেহীয়ে আকৌ ভালকৈ ধৰি লৈছে হাত দুখন পিছফালৰ পৰা বন্দী কৰি লৈছে আৰু কি কৰা তই বোলে মোক মৰম লাগিলে পেহী মোক মায়ে চুমা খায় আৰু ময়ো খাওঁ আপুনি মোক দুটামান চুমা খাওঁ দে তাপাকটো চুমা খাইছে এতিয়া পেহীয়েকে কৈছে কেনে পাইছে বৰ মিঠা পেহী ময়ো খাওঁ খা আপত্তি আছে নেকি মাত্ৰ দুটা খাম কি দুটা তই 10টা খা এটা বাওঁগালত খাইছি বৰ বেয়া লগা নাই পেহীৰ আৰু এটা বাকী আছে প্ৰহ্লাদে ভাবছে আৰু বেছি দেৰি নকৰাই ভাল এইটো পেহীক কাণে কাণে কৈছে পেহী সৰু কথা এটা কওঁ মই আপোনাৰ দাদা হিৰণ্যকশিপুৰ সন্তান আৰু মোৰ আৰু কেইটামান ভাই আছে কি হ্লাদ আহ্লাদ সহ্লাদ অনুলাদ তাহোন তলত আছে আৰু মই কোন জানে না বোলে কোন তই বোলে ময়ে পৰমেশ্বৰ পৰমাত্মা এইবাৰ সাকাৰ ৰূপত আহিছোঁ সেই এৰ কৈছে আৰু সোঁগালত প্ৰহ্লাদে চুমা খোৱাৰ লগে লগে হলিকা পেহীয়েক ধুমকৈ ফাটি গ'ল আৰু জুইৰ মাজেৰে তললৈকে আহিল আৰু হলিকা দেৱীৰ শৰীৰৰ তেজবিলাক জুইৰ মাজেৰে আহি মাটিত পৰাৰ লগে লগে তাতে এবিধ গছ গজিল সেয়াই ফাকু গছবিলাকত এই ছোৱালীবিলাকে নাচোতে যে জুনুকা পিন্ধে সেনেকুৱা আঙুৰৰ দৰে জুনুকা হয় জুনুকাটো ভাঙি দিলে ফাকু গুৰি ওলাই সেই হলি সেইকাৰণে ফাগুন মাহৰ পূৰ্ণিমা তিথিত আমি কি পাতোঁ হলি সেইকাৰণে ফাকুগুৰিখিনিৰ নাম কি হলি পালেনে আজি কথা সিমানেই পাৰিলে নে প্ৰহ্লাদক নোৱাৰিলে প্ৰহ্লাদ আচলতে পৰমাত্মাৰ অংশ কিয় বাৰু হ'ল বাপেকটো দৈত্য হৈ পেলাই সন্তান কিয় ইমান ডাঙৰ বৈষ্ণৱ হ'ল ভায়েক হিৰণ্যক্ষৰ মৃত্যুৰ খবৰ শুনি যেতিয়া মন্দৰ পৰ্বতলৈকে তপস্যা কৰিব যাব কালখাজ লগাত ওলাই গৈছেগৈ আৰু কালখাজ লগাত হাবিত ফেঁচাবিলাকে কেতিয়াবা উৰুলি দিয়ে কেতিয়াবা নিউ কৰে ওলাই গৈছে মাত্ৰ পদূলি পাৰ নহওঁতে এটা ফেঁচাই নিউকৈ মাতিছে আৰু হিৰণ্যকশিপু ঘূৰি আহি পেলাই পত্নীক কৈছেগৈ হে না যাত্ৰা নষ্টি হ'লে বোলে কি হ'ল সেনত দলে গৈ ফেঁচাৰ দৰে উভতি আহিছে বোলে ঠিকেই ফেঁচা এটাই বয়াকে মাত বাটিছে ইমান ডাঙৰ সম্ৰাট আৰু এটা ফেঁচাৰ ভয়ত ঘূৰি আহিছে বোলে ফেঁচাটোৱে মাতিলে কি হয় বোলে যাত্ৰা নষ্টি হয় কালিয়ে যাম আৰু বোলে কালি কিয় যায় বোলে মঙলেৰ উশাহ বুধেৰ পাছ জাহা খুচি তাহা যা কালি যাম বোলে তেতিয়া কয়াধে নাজানা মতে ধৰি গৈছে আপুনি যে এই জংঘলৰ মাজত সাগৰৰ মাজত এটা দ্বীপৰ ওপৰত তপস্যা কৰে উদ্দেশ্য কি তোমাৰ দেৱৰৰ মৃত্যু কৰিছে বোলে মই জানো এতিয়া তোমাৰ দেৱৰক যিয়ে হত্যা কৰিছেগৈ তেওঁক মই হত্যা কৰাৰ কাৰণে ব্ৰহ্মাক বৰ খুজিব যাম বোলে মোৰ দেৱৰকনো কোনে মাৰিলে মইতো নাজানো শ্ৰীহৰিয়ে মাৰিছে বোলে শ্ৰীহৰি কোন বোলে তেওঁৱেই নাৰায়ণ বোলে নাৰায়ণ কি ক'ত থাকে এই বৈকুণ্ঠ নামৰ এখন ঠাইত থাকে তেওঁৰ আবাৰ কিবা নাম আছে এই বহুত নাম সেইটো বহুৰূপী কি আছে বোলে অনন্ত ঐচ্যুত ৰাম কেশৱ যিমানখিনি জানে তেওঁতো পূৰ্বপুৰুষত কোন আছিল জয় আৰু তেওঁ পূৰ্বতে মুখস্থ কৰা নামবিলাক কৈ দিছে তাৰপিছত কৈছে তাৰমানে অনন্ত ঐচ্যুত নিৰঞ্জন কেশৱ বিষ্ণু ৰাম নাৰায়ণ তেওঁ এজনে বোলে এজনেই এনেকৈ বাৰে বাৰে স্বামীৰ দ্বাৰা স্বামীৰ শত্ৰুৰ নাম লৈ আছে আৰু মাজৰাতি স্বামীক কৈছে খানা পিনা চব খাই হয় জিৰণি হৈছে স্বামী এটা কথা নহয় আপোনাৰ বা তপস্যাত কিমান বছৰ লাগে কেতিয়াবা ঘূৰি আহে মই অকলে থাকিম নেকি
এটা যদি চলি থাকিলেহেঁতেন মোৰ চলিটোকে বুকুত খাপতি মই লৈ থাকিলোহেঁতেন হয়নে এই বৰ ভাল কথা কৈছা স্বামীৰ মুখেৰে ঈশ্বৰৰ নাম লোৱাই 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 ভিতৰখন হৰিময় কৰি তুলিলে আৰু সেই অনিচ্ছা সত্ত্বেওতো নাম ল'লে সেইকাৰণে কৈছে হেলায়ে শ্ৰদ্ধায়ে লৈলে নাম নৰে তৰে ভৱকূপ হেলাটো যদি কয় তাই ৰাম আজি উঠোতে খাইনাক দেৰি হৈ গ'ল নহয় জানো তথাপিতো কিবা এটা হ'ব হেলাটো যদি নাই শ্ৰদ্ধাটো ল'লে হ'ব গতিকে এনেকৈ অনিচ্ছা সত্ত্বেও লোৱা সত্ত্বেও সেই ভাৱনাত সন্তান অহাৰ কাৰণে সেই সন্তানখন হ'লগৈ প্ৰহ্লাদ কয়াধে বুদ্ধি কৰি স্বামীয়ে বেয়া পোৱা স্বামীৰ শত্ৰুকে তেওঁৰ মুখত নানিলে জানো তে কিমান বুদ্ধি চাকচোন গতিকে সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছেগৈ দৈত্যৰ ভিতৰত মই প্ৰহ্লাদ দৈত্যানং প্ৰহ্লাদা স্বামী গীতাখনত বিভূতি যুগৰ 10ম অধ্যায়ত কৃষ্ণই অৰ্জুনক কৈছেগৈ মোৰ বিভূতি জানা অৰ্জুন দৈত্যৰ ভিতৰত মই প্ৰহ্লাদ চাওক গতিকে পিতৃ দৈত্য আছিল কিন্তু সন্তানটো বৈষ্ণৱ হ'ল গতিকতে কেতিয়াবা যদি অনাচাৰী দুৰাচাৰী কোনো পুৰুষক আপোনালোকৰ সন্তানক বিয়া দিব লগা হয় আপোনাৰ কন্যা সন্তানক এনেকৈ শিক্ষা দিয়ক যাতে নিজৰ স্বামীক চিধা কৰি ল'ব পাৰে বিবাহৰ পাছত যদি আপোনাৰ কন্যাক মানে কইনাৰ মাকে নিজৰ ঘৰৰ পৰা নিয়ন্ত্ৰণ কৰিব চায় তেতিয়াহ'লে কিন্তু আপোনাৰ যি জোৱাই সংসাৰখন ডাষ্টবিন নামৰ পাত্ৰটোত সোমাই পৰিব মানে স্বপতনিত যাব বিয়াৰ পাছত আপোনাৰ ছোৱালীজনীক নিজে নিজে শিকিব দিয়ক আৰু তাকে যদি শিকিব নিদি পেলাই আপুনি যদি আপোনাৰ ঘৰৰ পৰা ছোৱালীজনীক নিয়ন্ত্ৰণ কৰি থাকে ছোৱালীজনী মেচিয়ৰ নহ'ব আৰু সংসাৰখন আউল লাগিবগৈ গতিকে ৰিম'ট কণ্ট্ৰলত সংসাৰ নহয় যাৰ কাৰণে আজিৰ তাৰিখত বহুত সংসাৰ নষ্ট হৈছে সেইকাৰণে আগতে কি কৈছিল গৰু আনিবি দিনটোৰ ৰিংটোৰ ছোৱালী আনিবি দিনটোৰ চিঞৰ মাৰিলে শুনা পাবলৈ ঐ নগেন আমাৰ গৰু তহঁতৰ গোৱালিত গৈছে নেকি আহিছে দাদা লৈ যাহি সিহঁতৰ পৰা গৰু কিনিছিলোঁ কিন্তু ছোৱালীজনী পালে অলপ দূৰৰ পৰা আনিলে ভাল হয়নে গতিকতে সংসাৰবিলাক ধ্বংস হোৱাৰ কাৰণ কি আপোনালোকে অকণমান বিচাৰি ল'ব কাৰ কাৰণে সংসাৰ বেয়া হৈছে কিন্তু পিছত এনেকুৱা অৱস্থা হ'ব আপুনি অনুশোচনা কৰিবও সময় নাপাব গতিকে বিবেচনা শক্তিখিনি ডাঙৰ হ'বৰ কাৰণে বিচাৰ শক্তিখিনি দিয়ক বোলে বিয়া দিলোঁ কিন্তু তোক এতিয়া কিন্তু মই সকলো কথাতে তোৰ নজৰ দি থাকিব নোৱাৰোঁ আমিও 4জনী ছোৱালী বিয়া দিছোঁ দিওঁতে কৈছোঁ স্বামীয়ে গালি পাৰিছে শাহুৱে টানকৈ কৈছে মোক নকবি মাজনী কলৰ পাৰত দমকলৰ পাৰত হামখুৰি খাই পৰিলে দাঁত দুটা ভাঙিল কপালৰ চাল ছিঙি গ'ল আঁঠুৰ ভাঙি গ'ল মই লগে লগে যাম এবটল নালাগে 2 বটল তেজ দিম কিন্তু স্বামী এনেকৈ কৈছে শাহুৱে এনেকৈ কৈছে আজি মই ভাত খোৱা নাই হামকো ইয়ে চব নেহি বলো হাম নেহি চুনেগা শিকিব দিয়ক ঠেকি পেলাই শিকে আপোনালোকক কি শিকাই দিছিল শিকিছিল হয়নে ইয়াত থকা বুঢ়ী বুঢ়ী আইতাবিলাকে এনেকুৱা বয়সত বিয়া হৈছিল সংসাৰৰ একো বুজাই নাছিল হয়নে গতিকতে সীতায়ো শিকিলে দ্ৰৌপদীও শিকিলেগৈ আৰু চৰম সত্যবিলাক শিকাই দিয়ক আটাইতকৈ ধুনীয়া শাহুজনী মই ভাবোঁ দ্ৰৌপদী কিয়ৰ কাৰণে দ্ৰৌপদীয়ে নিজৰ বোৱাৰী উত্তৰাক কি কৈছেগৈ শুন বহ বোলে কি মা বিপদত যদি কেতিয়াবা পৰ মই তোৰ শাহুৰ মোক নামাতিবি তোৰ পৈৰকো নামাতিবি তোৰ ভটাৰক নামাতিবি তোৰ শাহুক মাতাৰ দৰকাৰ নাই শহুৰক মাতা নাই কি কৰিম মা তেতিয়া কৃষ্ণ বুলি চিঞৰি দিবি যিদিনাখনে বিপদত পৰিবি কৃষ্ণ বুলিছে কিয় মা শুন এদিন ৰজস্বলা অৱস্থাত মাত্ৰ এখন কাপোৰ থকা অৱস্থাত দুষ্ট দুষাখনে মোক টানি আনিছিল ৰাজসভাত মই প্ৰায় নাঙঠ হ'ব ধৰিছিলোঁৱেই সেইদিনাখন কিন্তু মোৰ 5জনকৈ স্বামী বচাব নোৱাৰিলে আৰু মই চিঞৰ এটা মাতি দিছিলোঁ হাতখন দাঙিছিলোঁ ওপৰত বাওঁ হাতখনৰ খামুচ মাৰি ধৰিছোঁ যদি এৰি দিওঁ এইখনো বস্ত্ৰ যায় মই 2খন হাত তুলি কৃষ্ণ বুলি কৈছিলোঁ তোমাৰ বিচাৰ মই মানি লৈছোঁ নাঙঠ হ'ব লাগিলে মোৰ আপত্তি নাই অন্ধ শহুৰে নেদেখে বাকীবিলাকেতো দেখে তুমি যদি বিচাৰিছা মই নাঙঠটো সেই কৃষ্ণ বুলি খালি চিঞৰি দিছিলোঁগৈ আৰু লগে লগে কৃষ্ণ কাপোৰ দিছিল মই বাচিছিলোঁ
মোৰ কিন্তু 5টা স্বামী বচাব নাযায় তোক কৈছোঁ বোৱাৰী বিপদত যদি পৰা মাত্ৰ তুমি চিঞৰ এটা মাৰি দিবা কৃষ্ণ কাৰণ সেইজনে কৃষ্ণ যি বোবা আৰু কলাৰ ভাষাও বুজি পায় বোবা আৰু কলাৰ ভাষা বুজি সেইকাৰণে দ্ৰৌপদীয়ে তেওঁৰ বোৱাৰী উত্তৰাক কৈছে কি কৃষ্ণ বুলি মাতিবি এটা চিঞৰ মাৰি দিবি তেওঁ কাক ক'ত কি দিব লাগে জানে বোলে তেতিয়া কি হ'বগে তেতিয়া দ্ৰৌপদী কি কৈছেগে বোৱাৰীক মুকাং কৰোতি ৱাসালং পাংগুং লংঘতে গিৰিম यत् कृपा तमहं वन्दे परमानंद माधवम কৃষ্ণৰ কৃপা হলে বুবাই কথা কব পঙ্গুই পৰ্বত লংঘন কৰিব অন্ধই দৃষ্টি পাব কিমান ধুনীয়া কথা কোৱা নাই নে দ্ৰৌপদীয়ে বিষ্ণু পুৰাণত এইখিনি পাব যে বুবাই কথা কব পাৰিব অন্ধই দৃষ্টি পাব পঙ্গুই পৰ্বত লংঘন কৰিব আপোনালোকে নাম সম্ভৱতঃ শুনা নাই মোৰ ভনী এজনী মই ভনী পাতি লৈছোঁ নিজৰ ভনী নথকাৰ কাৰণে লখিমপুৰৰ দৃষ্টিহীন ছোৱালী এজনী প্ৰতিভা বৰা মাত্ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ত পঢ়িছে আৰু সেই দৃষ্টিহীন ছোৱালীজনীয়ে কীৰ্তনখন গীতাখন দশমখন গুণমালা আৰু ভালেমান পুথি বাকী যিবিলাক দৃষ্টিহীন আছে তেওঁলোকে পঢ়িব পৰাৰ কাৰণে লিখিছে তাই নিজেই দৃষ্টিহীন আকৌ বাকী দৃষ্টিহীনৰ কাৰণে কৰিছে আমি পাৰিছোঁ জানো তাই ভাবকচোন আৰু তেনেকুৱা প্ৰায় 25জনমান আমাৰ ছাত্ৰ আছে যে টিভিত আহে ৰেডিঅ'ত আহে অনলাইনত আহে গীতা পঢ়ে ভাগৱত পঢ়ে বৰগীত গায় কিন্তু একো নেদেখে কি অসম্ভৱ ঈশ্বৰে কৃপা কৰি পঙ্গুই পৰ্বত লংঘন কৰিব গতিকে আপোনালোকেও দ্ৰৌপদীৰ দৰে শিকাওক বোৱাৰীবিলাকক এইকাৰণে কৈছোঁ দ্ৰৌপদী বুলি প্ৰতিবিন্ধ শ্ৰুতকীৰ্তি শ্ৰুতসেন শ্ৰুতকৰ্মা শতানিক দ্ৰৌপদীৰ 5টা পুত্ৰ যুধিষ্ঠিৰৰ লগত প্ৰতিবিন্ধ ভীমৰ লগত শ্ৰুতসেন অৰ্জুনৰ লগত শ্ৰুতকীৰ্তি নকুলৰ লগত শ্ৰুতকৰ্মা সহদেৱৰ লগত শতানিক যুদ্ধৰ শেষৰ ফালে কৌৰৱৰ শেষ সেনাপতি অশ্বত্থামাই 5টা শিশুক শুই থাকোঁতে কাটি চুলিখিনি একোচা কৰি দুৰ্যোধনক দৈ পান হ্ৰদত দিবলৈকে গৈছে পাণ্ডৱৰ বংশ শেষ কৰিলোঁ ভীম আৰু অৰ্জুনে অতি কষ্ট কৰি অশ্বত্থামাক ধৰি বান্ধি লাঠি এডালত ভাৰ কৰি আনিছে আৰু দেখি দ্ৰৌপদী কি কৈছেগৈ এৰি দিয়া বান্ধ খুলি দিয়া তোমালোকৰ অস্ত্ৰগুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ কৃপাচাৰ্যৰ ভাগিন গৌতমীৰ পুত্ৰ এক গুৰুমাতৃৰ পুত্ৰ এই গুৰুপুত্ৰক যদি হত্যা কৰা তোমালোকৰ বংশনাশ হ'ব নিজ পুত্ৰ 5গৰাকীৰ হত্যাকাৰীক মুকলি কৰি দিব লাগিলে সেইগৰাকী নাৰী কিমান দয়াবান হ'ব সেইকাৰণে সতীত্বৰ যিখন তালিকা সেই তালিকাত কুন্তীতকৈ আগত ঠাই পাইছে কুন্তীৰ বোৱাৰী দ্ৰৌপদী অহল্যা দ্ৰৌপদী কুন্তী শাহুতকৈ আগত বোৱাৰী আহিছে চাক পৃথিৱীত কিন্তু কোনো বোৱাৰীয়ে শাহুক অতিক্ৰম কৰিব পৰা নাই পাৰা কিন্তু এজনী বোৱাৰী পাইছে সেইজনী হ'ল দ্ৰৌপদী নাম কি আছিল দ্ৰৌপদী দ্ৰৌ মানে 2 পদ মানে ভৰি ধৰি আছিল বুকুত কাপোৰেৰে হয় নাই 2 ভৰিত 2 নাও যদি এৰি দিয়ে কিন্তু যি মুহূৰ্ততে তেওঁ হাত দুখন এৰি দি ক'লে তোমাৰ বিচাৰ মই মানি লৈছোঁ তোমাৰ বিচাৰ মই মানি লৈছোঁ এনেকুৱা কোনো বস্ত্ৰ নাই যি বস্ত্ৰই আত্মাক ঢাকিব পাৰে দ্ৰৌপদীয়ে বুজি পালে দেহাটো থাকালৈকে জীয়াই থাকালৈকে মোৰ নাম দ্ৰৌপদী মোক যদি যে কাটি পেলাই মই মৰি যাওঁ জীৱাত্মাটো ওলাই যায় আত্মাটোৰ নাম কিন্তু দ্ৰৌপদী নহয় আমি জাতি নহয় জ্ঞাতি নহয় আমি আত্মাহে মাত্ৰ কৃষ্ণ দাস জীয়াই থকালৈকে লাজ ঢকা কাপোৰেৰে ঢাকি থোৱালৈকে এই দেহাটোৰহে নাম চকু কাণ নাক মুখ নাৰায়ণ ঠাকুৰে তাৰ ভাষাত পাপিষ্ঠ মাথাটো ডিঙি আছে পেট নাই কি বস্তু সেইটো এংগুটি এঙেনা একেডাল গছতে 20টা বেঙেনা হাতত 10টা ভৰিত 10টা 20টা আঙুলি এটি মাথা এটা ডিঙি এখন বুক দুখন হাত দুখন ভৰি এটা কঁকাল এই শৰীৰটো হৈ থকালৈকে এটা নাম হয়নে যিদিনাখনে মৰিব সেইদিনাখনে কি বুলি ক'বগে বোলে কাক নিছেগে নৈৰ পাৰলৈকে নশ্বৰ দেহাটো লৈ নশ্বৰ
ন যুগ ঈশ্বৰ নয়ে তৎপুৰুষ অব্যয়ভাৱ ক্ষমা কৈছে ঈশ্বৰে এৰা দিয়া শৰীৰটো নিয়া হৈছে মানে কিন্তু মানুহ মৰিলে নহয় এদিন দেউতাই মাক কৈছে এই ল'ৰাৰ মাক গা ধুলো নামঘৰত সোমালা বোলে সোমালো এতিয়াই পাকঘৰত নোসোমাবা কিয় বোলে মৌজাদাৰৰ ঘৰত খটো নিয়া নাই আমাৰ পূবফালৰ ঘৰখন মৌজাদাৰৰ ঘৰ মাক কৈছেগে পাকঘৰত নোসোমাবা খটো নিয়া নাই তাৰমানে মৌজাদাৰৰ মাক ঢুকাইছে সীমা ভাগি মানুহ ঘৰৰ খটো নিনিলে আমি পাকঘৰত নোসোমাওঁ আমাৰ নিয়ম পিছদিনাখন আকৌ মায়ে নামঘৰৰ পৰা ওলাই আহি পেলাই স্বামী খা দেউতাক সেৱা ভাগ কৰোঁতে মায়ে আকৌ কৈছে আজিও কালিৰ নিচিনাকৈ পাকঘৰত এতিয়াই নোসোমাবা আজি আকৌ কোন মৰিল আমাৰ পিছফালৰ লাগি থকা মানুহ ঘৰ হ'ল গাঁওবুঢ়া বোলে গাঁওবুঢ়াৰ ঘৰত খটো নিয়া নাই বোলে গাঁওবুঢ়াৰ ঘৰত কোন মৰিল বোলে গোহালিত ডাঙৰ গাইজনী সাপে খুটি মাৰিলে তাৰমানে মৌজাদাৰৰ মাক মৰোঁতেও গাঁওবুঢ়াৰ ঘৰত গৰু মৰোঁতেও কেৱল মানুহ মৰিলেই নহয় এয়া আমাৰ সনাতন বৈদিক সংস্কৃতি এই আচাৰ গতিকে এই আচাৰ দিব আৰু এই আচাৰ যদি নিদিয়ে তেওঁলোকে ব্যভিচাৰক আঁকোৱালি ল'ব আৰু ব্যভিচাৰে আমাক ধ্বংস কৰিবগৈ আৰু সেইকাৰণে সেই আচাৰ পাইছিল কাৰণে প্ৰহ্লাদে মাতৃৰ গৰ্ভতে আচাৰ পাইছিল নাৰদৰ আশ্ৰমত দৈত্যৰ সন্তান হোৱাৰ পাছতো কিন্তু তেওঁ বৈষ্ণৱ নহয় জানো হে ৰাম তার উপলম্ভ বাণী শুনি বৰু নৰ উঠিলকতে তীক্ষণে ক্ৰোধ গুৰুতৰম ভলে নাতে জানি এৰি লেক ক্ৰোধ মন হাকিয়া বুলন্তে ভৈলাই শুনি বিবচনম এ ভৈলু বৃদ্ধ যুদ্ধত নাহিকে ৰংগ আর তবু তোর মই কিছু করু উপকারম তোক যুদ্ধ জিনিবেক নেদেখো বিচাৰিম বিনে এক ভগৱন্ত ঈশ্বৰ মুৰাৰিম এ খাদু কপালিতে নাই ধৰে অৱতাৰম দুৰ্জনজনক আৰু কৰিতে সংসাৰম এতেকে মুহূৰ্ত এটি মুটি পৰি হৰি তাহানপা সক লাগিম যায়ো সিদ্ধ কৰিম তুমসম বীৰ জাক যুদ্ধে প্ৰশংসয় তাংক দৰ্শনে সবে গৰ্বে যাইবে ক্ষয়ম সমৰভূমিত পাছে থাকিবি খুটিয়া শ্ৰীগাল কুকুৰ গণে থাকিব বঢ়িয়া বৰু নৰ ইহিবাণী শুনি দৈত্য ৰাজওঁ ক্ৰোধে মনে খিথানৰ হন্তে শৈল বাজওঁ ব্ৰহ্মাক কি বিচাৰিছিল বৰ সমকক্ষ বীৰৰ লগত যাতে মোৰ যুদ্ধ হয় আৰু বৰুণে তেতিয়া ক'লে মই এতিয়া বুঢ়া হৈছোঁ মোৰ যুদ্ধ কৰাৰ বয়স নাই তোমাক মই এটা উপকাৰ কৰিব পাৰোঁ ভগৱন্তই এতিয়া বৰাহ ৰূপ ধাৰণ কৰিছে আৰু তেওঁ যুঁজিবৰ কাৰণে বীৰ বিচাৰি ফুৰিছে তোমাৰ ভাল হ'ব মই বুঢ়া মানুহৰ লগত যুঁজ কৰাতকৈ সেই বৰাহৰূপী ভগৱন্তৰ লগত যুঁজ কৰা তোমাৰ গাত যি খজুৱতি উঠিছে সেই পিৰপিৰণিটো মৰিব তাৰমানে পালোৱানবিলাকক আমি বিদেশত মল্লযুদ্ধ দেখিছোঁ অলপ কোব খোৱাৰ পিছতহে খেলাবিলাক জমে তাৰমানে 2 ঘোচামান 2 বক্সিমান খাৱাৰ পিছতহে খেলবিলাক যুঁজে সেইটো কৈছে তোমাৰ যদি গাত পিৰপিৰণি উঠিছে তোমাৰ যদি গাত খজুৱতি উঠিছেগৈ সেই পিৰপিৰণিখিনি বৰাহে দিব তোমাক ভালকৈ তুমি তেওঁৰ 2 কোবত মৰি থাকিবা শিয়াল কুকুৰে তোমাক বেৰি বেৰি খাব আৰু এই বুঢ়াটোৰ লগত যুঁজ কৰি তুমি কি ডাল কৰিবাগে জগতে হাঁহিব হে বুঢ়া তাক মাৰি পেলাই ধৰিছে আৰু খঙত হিৰণ্যক্ষই সেই ঠাই পৰিত্যাগ কৰিলে আৰু ৰাস্তাতে নাৰদক লগ পাব সেই পথে নাৰদক পাই পুচিলন্ত তথা কহ খেৰ গুৰু তোৰ হৰিয়া আছে কোঠা নাৰদে বুলন্ত তই ৰখা তলে চল শুনিয়ে হিৰণ্যক্ষৰ মিলিল কৌতূহল শীঘ্ৰ যাই ৰখা তলে ভৈলক প্ৰৱেশ তহিতে সাক্ষাতে দেখা পালাক ঋষিকেশ আৰু নাৰদক কৈছেগে এই শুকান কাঠত উঠি ফুৰা ঈশ্বৰৰ নাম লৈ ফুৰ তই যাৰ নাম লৈ ফুৰ সেই ঈশ্বৰ ক'ত নাৰদ কোন জানেনে আপোনালোকে নাৰদ হ'ল দেৱৰ্ষিবিলাক ক'ত থাকে স্বৰ্গত থাকে স্বৰ্গত থকা ঋষিক দেৱৰ্ষি বুলি কয় এজন দুজন নহয় স্বৰ্গত 5 জন আছে অখিল দেৱল বটদ্ৰৱা লোমশ নাৰদ গোটেইকেইজনে অদ্ভুত অখিল নামৰ দেৱৰ্ষিজনে স্বৰ্গৰ এটা কোণত বহি এনেকৈ ঈশ্বৰৰ নাম লৈ থাকে
আৰু তেওঁৰ মূৰৰ ওপৰত মাকৰ মৰা খৰাচুলিৰে এপাত জাঠি বান্ধি থৈ দিয়া থাকে আৰু এপাত তৰোৱাল, এখন তৰোৱালৰ এখন জাঠি বান্ধি থৈ দিয়া থাকে মাকৰ মৰা চুলিৰে বান্ধি পেলাই। তেওঁ কয় যিদিনাখনে মোৰ নাম লোৱাত ব্যতিক্ৰম ঘটিব মই ভুলকৈ ঈশ্বৰৰ নাম ল'ম, এই দুইখন ছিঙি পেলাই মোৰ মূৰত পৰক। তাৰমানে ইমান শুদ্ধকৈ ঈশ্বৰৰ নাম লৈ থাকে, বেলেগ একো চিন্তা নাই। বটদ্ৰৱা নামৰ দেৱৰ্ষীজনৰ মূৰত এটা বটগছৰ পাত থাকে। স্বৰ্গত যেতিয়াই এজন ইন্দ্ৰ সলনি হ'বৰ সময় হয় পাতটো পকি যায়। লোমস নামৰ মুনিজনৰ বুকুৰ নোমখিনি পকাৰ মাজত অকণমান নোম নাই। এদিন এজন ইন্দ্ৰই সুধিলে, মুনিবৰ আপোনাৰ বুকুৰ নোমখিনি কিয় পকাৰ মাজতে কিয় নাই? বোলে ক'বই লাগিব নে? বোলে ক'বই লাগিব। বোলে কল্পান্তত ইন্দ্ৰ সলনি হয়, ইন্দ্ৰ সলনি হ'লেগৈ মোৰ ইয়াৰ বুকুৰ নোম এডাল নিজে নিজে সৰি যায়। বোলে মানে? বোলে তুমিও যাবা। তেতিয়াহে ইন্দ্ৰই গম পাইছে তেওঁৰ আগতো বহু ইন্দ্ৰ আহিছে, তেওঁৰ পিছতো আহিব। কিমানজন ইন্দ্ৰ গ'ল লোমস মুনিৰ বুকুখন চালে হ'ল, হয়নে? তাৰ পাছত দেৱলে এই মানে আমি কওঁ অ' বা কিমান হ'ল সময়? বোলে 3:30 পাম। ইছৰাম 3:10 যাই পাম না? সময় যে চাই থাকে, এই কল্পটো কিমান সময় গৈ আছে, মুহূৰ্তে মুহূৰ্তে পল দণ্ড অনুপল বিপল আমাৰ যিবিলাক শাস্ত্ৰীয় সময় যিয়ে গণনা কৰে তেওঁ হ'ল দেৱল। আৰু নাৰদে কি কৰেগৈ, এটা শুকান কাঠৰ ঢেঁকীত উঠি ফুৰে আৰু তেওঁক সকলোৱে জোকায়, হয়নে? আৰু তেওঁ এখন বিন বাই ফুৰে। আৰু নাৰদে কিন্তু ভাল কাম এটা কৰিছে। কি কৰিছেগৈ? ভক্তি কি সেই বিষয়ে গ্ৰন্থ ৰচনা কৰা ব্যক্তিজনে হ'ল, মহৰ্ষিজনে হ'ল নাৰদ। সেই কিতাপখনৰ নাম হ'ল নাৰদীয় ভক্তি সূত্ৰ। আকৌ দ্বিতীয়খন কিতাপ লিখিছে পঞ্চৰাত্ৰ তন্ত্ৰ। আৰু নাৰদে শিৱৰ ওচৰত সংগীত শিক্ষাও কৰিছে দেই। গতিকে অখিল, দেৱল, লোমস, বটদ্ৰৱা, নাৰদ এই 5গৰাকী স্বৰ্গৰ দেৱতাৰ ঋষি। সেইকাৰণে এওঁলোকক কি বুলি কয়? দেৱৰ্ষি। এতিয়া সুধিছে হিৰণ্যকশিপুৱে, তোৰ গুৰু হৰি ক'ত? তোৰ গুৰু বুলি কিয় ক'লেগে? নাৰদে প্ৰথমতে শৰণ লোৱা নাছিল, শৰণ নলৈ য'তে পাই ত'তে ঘূৰি ফুৰেগৈ। আৰু এদিন এখন ঠাইত দেখিলেগৈ ধোঁৱা ওলাই আছে। অলপ দূৰ গৈ পেলাই দেখিছেগৈ এজনী বুঢ়ী মানুহ, দেখিছেগৈ কলা মলা বুঢ়ী এজনী। আৰু বতাহত তাৰমানে জুই ৰাখিব পৰা নাই, ইফালে বেৰা দিয়ে সিফালে বেৰা দিয়ে। আৰু কাষেৰে মানুহ গৈছে, আপত্তি একো নাই, কিন্তু কোনোবা মানুহ গ'লে আকৌ এনেকৈ চাদৰখন দাঙি ধৰে। এজন মানুহ পাৰ হৈ গ'লে নকৰে, কাৰোবাক চাদৰ ধৰে কাৰোবাক নধৰে। তাৰমানে কোনোবাজন মানুহৰ চাহ পৰিব নিদিয়ে তেওঁ খাদ্যখিনি। নাৰদে ভাবিলে মই কি গ'লে কি কৰে বুঢ়ীয়ে চাওঁ। আৰু নাৰদ যেতিয়া গৈছেগৈ বুঢ়ীয়ে ঢাকনি দিছে। তেতিয়া বুঢ়ীক সুধিছেগৈ, আপুনি কোন? বোলে মোৰ স্বামী চণ্ডাল শ্মশানত কাম কৰে, মই চণ্ডালিনী, আৰু মোৰ স্বামী মৃত্যু হৈছে, আৰু যিয়ে যি দিয়ে মই তাকে খাওঁ। আপুনি কাৰোবাক দেখি একো নকৰে, আৰু কাৰোবাৰ চাহ পৰিলে ঢাকে যে? বোলে যিবিলাক অসৰণীয়া মানুহ, যিয়ে কৃষ্ণক পৰমতা পতা মানি লোৱা নাই, তেওঁলোকৰ চাহ পৰিলে মোৰ এই খাদ্যখিনি নষ্ট হৈ যাব। নাৰদক কিন্তু কোৱা নাই দে তুমি শৰণ লোৱা নাই বুলি পেলাই। আৰু নাৰদে মস্ত লজ্জা পাইছে, ঠাট তেৰিকা, মই যে শৰণ লোৱা নাই এই বুঢ়ীয়ে কেনেকৈ কওঁ, তাকে বোলে চণ্ডালিনী। আৰু নাৰদে সেইদিনাখন শপত খাইছে, কালি বৰি পুৱাতে যাকে পাওঁ বাহিমুখতে হ'লেও মই তাৰ তাতে শৰণ ল'ম। কালি ৰাতিপুৱা যাৰ পাম মই তাতে শৰণ ল'ম। আৰু ৰাতিপুৱা তেওঁ বালিময় ঠাইৰে গৈ আছে, বালি গছ গছনি নাই, ডাঙৰ বানপানী আছিল, চব মৰি গৈছেগৈ। আৰু এজন মানুহ কুজুককৈ আহি আছে, আৰু পিঠিত দেখিছেগৈ চামৰা কিছুমান, মৰা গৰুৰ চামৰা, তেজ পুজ বৈ আছেগৈ। আপুনি কোন? বোলে মই মুচি। ক'ৰ পৰা আহিছেগৈ? বোলে বিৰাট ডাঙৰ পানী হৈছিল, পানীত যিবিলাক গৰু মৰি গৈছে সেই মৰা গৰুবিলাকৰ চামৰাবিলাক গুচাইছোঁ, মই কান্ধত লৈছোঁ, জোতা বনাম, চেণ্ডেল বনাম, নামঘৰত দামা বনাম, হয়নে? যি বনায় আৰু এতিয়া ক'ত যাব? বোলে মই শগুনবিলাকক খাবৰ কাৰণে মৰাশবিলাক এৰি দিলোঁ, চামৰাকেইখন লৈ আহিছোঁ, শগুনবিলাকৰ আশীৰ্বাদ লৈ মই এটা পুখুৰীটোত যাম। বোলে পুখুৰী মানে? মই চামৰাখিনি ভিজে থ'ম,
গন্ধ নহা হ'ব, চাফা হ'ব, নামঘৰত দামা বনাম, তুহুন পিন্ধা জোতা বনাম। পিছে এটা কথা নহয় বোলে কি, এই মই কালি প্ৰতিজ্ঞা এটা কৰিছিলোঁ, ৰাতিপুৱা যাকে লগ পাম মই তাতে শৰণ ল'ম। কি হৰণ পূৰণ কৰি আছে? তেতিয়া কৈছে কে এতিয়া পানী আছে না ক'ৰবাত, কি বোলে কিয়া গা ধুব লাগিছিল বোলে, এই এৰিয়াত আৰু পুখুৰী নাই, এই কালি যি ডাঙৰ বানপানী হৈ গৈছে, 1 সপ্তাহ যদি চব খাল বাম চব পোতা খাইছে, একমাত্ৰ এটাই গাঁতা আছে য'ত মই চামৰাবিলাক থওঁ, যাৱা যদি ব'ল। নাৰদে উপায় নহয়, তালৈকে গৈছে, বাপা আলকাত্ৰাতকৈ ক'লা পানী, ফেকটা গণ, ইয়াত মই গা ধুম, মৰিব লাগিব বাটতে। তেতিয়া তেওঁ মুচিতে কৈছে, ইয়াৰ বাদে আৰু গত্যন্ত নাই, তোৰ কি কৰিব লাগিছে কৰ? বোলে এটা কাম, আপুনি ইয়াতে থাকক, এতিয়া চামৰাখিনি দিব নালাগে, মই এতিয়া গা ধুম, গা ধুই কি কৰিব লাগিব, মই কেইটামান আপোনাৰ মন্ত্ৰ ক'ম, আৰু কি কৰিব লাগিব সেই মন্ত্ৰকেইটা আপুনি মোক উল্টাই ক'ব। আৰু নাৰদে একজাপ মাৰিছে পানীত, নাকত টেপা মাৰি, ঈশ্বৰৰ তলত বহি আছে, কৈছে নাকটো এৰি দি বাপু, নমৰা দে। আৰু যেতিয়া উঠি আহিছে, চামৰাও নাই, লেতেৰা পানীও নাই, চাফা পানী, পুখুৰীত পদুম ফুল গজি আছে, আৰু মুচিটো সেই ৰূপতে আছে, অলপ চাফাকৈ আছে। এই মোৰ দেৰি হৈছে, এইমাখান ভিজাব লাগে, আৰু আজি কিবা গণ্ডগোল হ'ল, পানীখিনি দেখোন চাফা হৈ গৈছে, তই কিবা ঔষধ চৌষধ দিলি নেকি? এতিয়া কি ক'ব লাগিব কওঁ? বোলে এইকেইটা বাক্য কি ক'ব লাগিব মই ক'ম, আপুনি মোক ঘূৰাই ক'ব। আৰু নাৰদে যিকেইটা বাক্য কৈছে মুচিয়ে ঘূৰাই দিছে। তাৰপিছত কৈছে কি কৰিম এতিয়া, আপোনাক মই সেৱা ধৰিম, মোৰ ভৰি চুবি তই, নাই সেৱা কৰিম, সেনেকৈ। আৰু নাৰদে অলপ দূৰ যোৱাৰ পিছত ঘূৰি চাইছে, পুখুৰীও নাই, মুচিও নাই। ঈশ্বৰে এটা চমাৰৰ ৰূপ ধৰি নাৰদক শৰণ দিলে, হয় নহয় জানো? সেই গোটেই কথাখিনি হিৰণ্যক্ষই জানে, সেইকাৰণে কৈছে তোৰ গুৰু হৰিকত আছে। তেতিয়া নাৰদে কি কৈছেগে, ৰসাতললৈ যাওঁ বলক, 8খন ভুৱন আছে, 7খন স্বৰ্গ, 7খন পাতাল, 7খন মহৎলোক, 7খন বৈকুণ্ঠ, কিমান হ'ল? 28খন। মানুহে গালি দিওঁতে কিন্তু আধা কয়, কি কয়? 14 ভুৱন দেখুৱাই দিম, কয় নে নকয়? কিন্তু ভুৱন 28খন। ওম জন মহ তপ ভূ ভৱ স্বহ, 8খন মহত্তত্ব, সপ্ত মহত্তত্ব, অতল বিতল সুতল মহাতল ধৰাতল তৰাতল ৰসাতল, এয়া 7খন পাতাল, স্বৰ্গপুৰী, ভোগপুৰী, শচীপুৰী, অমীয়পুৰী, অনংগপুৰী, কুলপুৰী, 7খন স্বৰ্গ, কনকদণ্ড, ব্ৰহ্মাচলাই, ভূমিদণ্ড, পংকজবিলাক, গোলোকধামলৈকে 7খন বৈকুণ্ঠ, কিমান হ'ল? 7 4 গুণ 28। আটাইতকৈ তলৰখনৰ নাম কি? পাতাল, ৰসাতল। বলক ৰসাতললৈকে যাওঁ। একো নাই যাবগে সি। হে ৰাম, দান্ত আগে পৃথিৱীকত তুলিয়াই অনন্ত, চকুৰ প্ৰকাশে তাৰ তেজ বিনাশন্ত, ঐ হেন ঈশ্বৰ ৰকচাই দিতিৰ নন্দন, হাস্য কৰি বুলি বাক লাগিলা বচন। আৰু কিনো কালৈটো ভৈল বিপৰ্যয়, হে বনৰ বৰাহ পশু জলত ফুৰয়, শুন অজ্ঞ মহি এৰি মূৰ পাশে আস, হেনো সি তেনে জানো আজি ভৈলি সৰ্বনাশ, পাতলনে বাসে আমি যত দৈত্যগণ, ব্ৰহ্মাই আমাক দিয়া আছে ভূমি খান, আকচুৰি কৰি লৈ কৈক লাগি যাক, মই দেখিলে আঁখি কল্যাণে নজাক, আমাক মাৰিবে লাগি সবে দেৱ গণে, কৰি আছে পুষ্ট তোক পৰম যতনে, তভু তাক নগনহ তৃণসম কৰিম, তয়ো মায়া কৰি আছাই তোৰ ৰূপত ধৰিম, পূৰ্বে চুৰি কৰি মাৰিম আশা দৈত্য যতম, তাক সম্বাৰ শোক মূৰ লাগিছে গাঁৱতম, আজি গদা ধৰি মূৰ তোৰ লওঁ প্ৰাণম, বান্ধৱৰ শোক মানে কৰোঁ নিৰ্জানম, মোহৰ দূৰ ঘৰ এইটো গদাৰ কুবতম, মুণ্ড ভাঙি তই যাবে মৰিবি সাম্প্ৰতম, তোৰ তেবে নবীন পুৰাণ ভক্ত ছয়, উদ্যম বিনাই সবে শৈব কুলক্ষয়, ইসব বাক্যৰ সবে বুজিয়া বুজি উগুটিম, বাস্তৱত প্ৰভু কৰিলাতে হেস্তুতি। আৰু ৰসাতলত হিৰণ্যক্ষই দেখিলেগে এটা বৰাহ পহু, আমি কাক কি বুলি কওঁ? গাহৰি বুলি কওঁ, কিন্তু বৰাহ পহুটোৰ দাঁত দুটাৰ ওপৰত ভূমিদেৱী পৃথিৱী, আৰু তাকে দেখি পেলাই হিৰণ্যক্ষই কৈছেগৈ, এই বসুমতীক লৈ পেলাই তুমি ক'ত যাওঁ? এই বসুমতীক মোৰ পত্নী কৰি ব্ৰহ্মাইহে মোক দিছে, মোৰ হ'বলগীয়া পত্নীক আকৌ তই ক'ত লৈ যাওঁ? তই তাৰমানে বসুমতীক চুৰ কৰিলি নেকি? এতিয়া বসুমতীক লৈ হিৰণ্যক্ষ আৰু বৰাহৰ তৰ্ক যুদ্ধ হৈছে,
ইয়াৰ পিছত দ্বন্দ্বযুদ্ধ হ'ব। দ্বন্দ্বযুদ্ধ মানে সমানে সমানে যুঁজ কৰা। এটা প্ৰথম তৰ্কযুদ্ধ হৈছে আৰু অভিযোগ কৰিছে, মোৰ হ'বলগীয়া পত্নীক লৈ তই ক'ত যাওঁ, যে পূৰ্ব চুৰি কৰি মাৰি আছা যত দৈত্য, তয়ো তাসম্বাৰ শোকমৰ লাগিছে গাঁৱত, আৰু পূৰ্বতো তই বহুতকে মাৰিছ মনে মনে, এইবাৰ ক'ত পলাবি, এইবাৰতো মোৰ আগতে পৰিলি। এই বুলি কৈ আজি গদা ধৰি মূঢ় তোৰ লওঁ প্ৰাণ, বান্ধৱৰ শোকমানি কৰোঁ নিৰ্যান। আৰু বিষ্ণুৱে হাতত যিটো গদা লৈছিল আদি সত্য যুগত হোৱা যিখন যুদ্ধ, সেই গদাটো হিৰণ্যাক্ষৰ পৰা কাঢ়ি লৈছে। হাতত যে 4বিধ অস্ত্ৰ নাই জানো, শংখ, চক্ৰ, গদা, পদ্ম, নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মই নিৰ্গুণ শাখাৰ ৰূপ ধাৰণ কৰিলে বিষ্ণুৰূপ। বিষ্ণুৰূপ ধাৰণ কৰোঁতে তেওঁ প্ৰথমতেই তুলি ল'লে কি বাৰু, পদুম ফুল। পংক মানে বোকা, অজ মানে জন্ম, পংকজ বুলি নকওঁ জানো। বোকাত পদুম ফুল জন্মে কিন্তু বোকা লাগি নাথাকে। অৰ্থাৎ মায়া মাতৃয়ে জন্ম দিয়ে, যিজন প্ৰকৃত ভকত বা বৈষ্ণৱ সাধু লোক, তেওঁ মায়াত লুতুৰি পুতুৰি নহয়, হয় জানো। আপোনালোকৰ নিচিনা মায়া মাতৃয়ে জন্ম দিব, কিন্তু সেইজনৰ মায়া লাগি নাথাকে। সুখদেৱক আছে জানো মায়া লাগি, বিদুৰৰ আছে জানো মায়া লাগি, মৈত্ৰেয়ৰ আছে জানো মায়া লাগি, তেওঁলোক নিষ্কাম পদুম ফুলৰ নিচিনা। গতিকে প্ৰথম কি তুলি ল'লে, নিষ্কাম পদুম ফুল। তাৰ পাছত জগতৰ যিখিনি কদৰ্য কদাকাৰ বিষয়, কুবাসনা, কুদৰ্শন, এইখিনিৰ পৰা জীৱকুলক পৰিত্ৰাণ কৰাৰ কাৰণে কি ল'লেগে, চক্ৰ, সুদৰ্শন চক্ৰ। তাৰ পাছত দাপৰ যুগত সান্দীপনী মুনিৰ পুত্ৰ শল্য, শল্য প্ৰভাস তীৰ্থত যাওঁতেগে পাঞ্চজন্য দৈত্য খাই পেলালে, আৰু লুকাই আছিলগৈ শংখ এটাৰ ভিতৰত। তেতিয়া শংখৰ ভিতৰৰ পৰা আনি আন্ত ফালি চালে গুৰুপুত্ৰ নাই, হজম হৈ গ'ল। আৰু তেতিয়া সংযমনীপুৰৰ পৰা গুৰুপুত্ৰক আনি পেলাই সান্দীপনী ঘূৰাই দিছে, আৰু সেই শংখটো বজাইছে, ক'লে জগতৰ কল্যাণৰ কাৰণে আজিৰ পৰা কল্যাণমূলক কৰ্ম কৰাৰ আগত মই পাঞ্চজন্য শংখ ফুকাম। নৰকক বধ কৰাৰ আগত ৰুক্মিণীক আনোতে, ৰুক্মবীৰক মণ্ডন কৰোঁতেগে, হয়নে, সত্যভামাক আঁকোৱালি লওঁতেগে, কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ কৰোঁতেগে, ভীষ্ম মুখ্যৰ পাছত কি কৰিছে কৃষ্ণই, পাঞ্চজন্য শংখ ফুকিছে, হয়নে। গতিকে গুৰুপুত্ৰক উদ্ধাৰ কৰি পাঞ্চজন্য শংখ হাতত ল'লে, আৰু হিৰণ্যাক্ষৰ হাতৰ পৰা এবাৰ বৰাহে কৌমুদী গদা কাঢ়ি ল'ব। কৌ ৰাগত গোটেই বিশ্ব ব্ৰহ্মাণ্ডক আমোদিত কৰে কাৰণে সেই গদাৰ নাম কৌমুদী কি গদা। কি কি পালোঁ আমি, শংখ, চক্ৰ, গদা, পদ্ম। তেওঁ যেতিয়া কোনো ভক্তৰ প্ৰতি অত্যন্ত সদয় হয়, তেতিয়া 8খন হাতেৰে দেখা দিয়ে। অম্বৰীশ, ইন্দ্ৰদম্য আদি ভক্তসকলক তেওঁ 8খন হাতেৰে দেখা দিছে। এইবাৰ 8খন হাতৰ কেনেকুৱা হ'বগে, যেতিয়া দুৰ্বাসা অম্বৰীশ ৰজাক পৰীক্ষা কৰিব গৈছিল, দুৰ্বাসাৰ অপমান হ'ল পিছত নিজে নিজে। তাৰ পাছত অম্বৰীশক সান্তনা দিবলৈকে ভগৱন্তই অষ্টভুজেৰে দেখা দিছে। শংখ, চক্ৰ, গদা, পদ্ম, আৰু 4খন হাত, 8খন হাতত চাৰু, বাৰু, ধনু, খান্দা, 8খন হাতত 8বিধ অস্ত্ৰ আহি যাব। আপোনালোকে দুৰ্বাসাৰ ক্ৰোধ অম্বৰীশৰ প্ৰতি তাত সেই অধ্যায়ত ধুনীয়াকৈ পাবগৈ। ভগৱন্তই বিভিন্ন সময়ত বিভিন্ন অস্ত্ৰ লয় বিভিন্ন কাৰণত। গতিকে কাঠ কাটিবলৈ কৰত, তামোল কাটিবলৈ কটাৰী, নাৰিকল ফালিবলৈ দা, হাল বাবলৈ নাঙল, কাঠ বখলিয়াবলৈ বাচুলা আৰু বটালি,
নহয় জানো? চবতে বেলেগ বেলেগ মালিকে মানে হাতিয়াৰ। গতিকে সময় অনুসৰি প্ৰয়োজন অনুসৰি ভগৱন্তই অৱতাৰ লয়। যেতিয়াই পৃথিৱীত দুষ্ট দৈত্য দানৱৰ প্ৰকোপ ঘটে, সাধুৰ প্ৰতি অন্যায় অবিচাৰ হয়, ভগৱন্তই প্ৰয়োজন সাপেক্ষে অৱতাৰ লয়, দুষ্টক দমন কৰে, সন্তক পালন কৰে আৰু বসুমতীৰ ভাৰসাম্য ৰক্ষা কৰে। সেই কথাকে কৃষ্ণই অৰ্জুনক গীতাত 2য় অধ্যায়ত কৈছে, যদা যদা হি ধৰ্মস্ব গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্ব তদাত্মনম সৃজন্মহম বিনাশায় চ দুষ্কৃতম। আৰু সাধুসকলক পালন কৰাৰ কাৰণে, দুষ্টক দমন কৰাৰ কাৰণে যুগে যুগে তেওঁ প্ৰয়োজন সাপেক্ষে অৱতাৰ লয়। এই অসম মুলুকতো আজিৰ পৰা 600 বছৰ আগত এনেকুৱা অৱস্থা হৈ গ'লগৈ, মানে খাদ্যকে আদি কৰি বহুত কথাত বাছ বিচাৰ নোহোৱা হৈ গ'ল। সৰু সৰু জাতি হ'ল, ইখন দেশে সিখন দেশক আক্ৰমণ কৰা হ'ল। আৰু সেইখিনি সময়তে আমাৰ কুসুম্বৰ পুত্ৰ, সত্যসেনৰ পুত্ৰ আমাৰ কোন আহিল? শংকৰদেৱৰ আৱিৰ্ভাৱ হ'ল। তেওঁ জাতি গাতিৰ ঊৰ্ধত অসমীয়া জাতিক এক কৰিলেগৈ। বজাবলৈকে খোল, তাল, দবা, মৃদংগ, কাঁহ দিলেগৈ। ধৰিবলৈকে নাম দিলে, গাবলৈ গীত দিলে, পিন্ধিবলৈকে ধুতি বস্ত্ৰ দিলে, হয়নে? ল'বলৈ নাম দিলে, আমি যাতে এক হ'ব পাৰোঁ তাৰ কাৰণে এটি নামঘৰ দিলে। নামঘৰৰ মজিয়াত আমাৰ উপাধি বুলি কোনো কথা নাই, জাতি বুলি কোনো কথা নাই, পুৰুষ বুলি কোনো কথা নাই, মহিলা বুলি কোনো কথা নাই। শংকৰদেৱে উদ্ধৱ সংবাদৰ জৰিয়তে দি গৈছে, স্ত্ৰী ক্ষুদ্ৰ চণ্ডালে যদি কৰে আমাত ভকতি, তাহাঁতো কহিবা কথা ইটো মহামতি। হে স্ত্ৰী নে পুৰুষ নে চণ্ডাল প্ৰয়োজন নাই। আৰু তাতকৈ ঊৰ্ধত কি কৈছেগৈ? নিমিনমসিদ্ধ সংবাদৰ 1ম অধ্যায়ৰ 17 নম্বৰ পদত কৈছেগৈ, হাত ভৰি চকু কাণ যাৰে আছে উপাধি বাদ দিয়ক, তেওঁৱেই হৰিৰ নাম ল'ব পাৰে। হস্ত পদ কৰ্ণ আচয় মানে যাৰ, এই হৰি ভকতিত জানিবা সমস্তৰে অধিকাৰ। কাপোৰ চিলাই দিয়া চান্দখাইক তেওঁ বাওঁফালে বহাই লৈছিল। তেওঁক সহায় কৰোঁতা জৱনৰ জয়হৰিক সোঁহাতে বহাই লৈছিল। মিচিঙৰ পৰমানন্দ আটৈক কাষত বহুৱাই লৈছিল। নগাৰ নৰোত্তম আটৈক আগত স্থান দিছিল। মাধৱদেৱক ক'লে উজনিলৈকে যোৱা, প্ৰয়োজন বিশেষে মাধৱদেৱ যাব নোৱাৰে। মাধৱদেৱৰ সলনি পদ্মতাই সলনি দি উজনিলৈকে গ'ল। সেইকাৰণে পদ্মতাৰ নাম হ'ল বদলা পদ্মতা, গা বদলা দিলে, গা বদলি দিলে, সেইকাৰণে বদলা পদ্মতা বুলি কয়। এই কালজালত গোপালতা আছিল আৰু গোপালতাৰ ওচৰত শৰণ ল'বলৈকে 45 বছৰ বয়সত লখিমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ ধলপুৰৰ সন্মুখৰ ডকুৱা বিষ্ণু কাশীকটা গাঁৱৰ পৰা অনিৰুদ্ধদেৱ আহিল কালজাৰলৈকে, এই ভৱানীপুৰলৈকে আহি ভৱানীপুৰীয়া গোপালতাই ভাবিলে, গম পালে আহি আছে অনিৰুদ্ধদেৱ, শিল মাটি দি পেলাই এটা ৰাস্তা বনাই দিলে। কিন্তু সেই ৰাস্তাৰে অনিৰুদ্ধদেৱ নাহি পুৰণা যিটো বাঁহতলীয়া গছতলীয়া ৰাস্তা সেইফালে আহিল। আৰু তেতিয়া অনিৰুদ্ধদেৱে ক'লেগৈ, বোপাই বনাইছিলোঁ নতুন বাট, নাহিলা কেলেই? পোন কৰি আহি কিয় ল'লা পুৰণা বাট? যে মোৰ কাৰণে আপুনি নতুনকৈ বাট বনাব প্ৰয়োজন নাই, মই কোনো বিশেষ ব্যক্তি নহয়। আৰু এই যে পুৰণা বাটেৰে আহিল, সেইকাৰণে গোপালতাই অনিৰুদ্ধদেৱক নাম কি দিয়েগৈ? পুৰণা ভকত। পুৰণা ভকত মানে অনিৰুদ্ধদেৱ। অনিৰুদ্ধদেৱে ভাগৱতৰ টান টান কেইটামান অধ্যায় অনুবাদ কৰিছেগৈ। অজামিলৰ উপাখ্যান, পুৰঞ্জনৰ আখ্যান, নৰকৰ বিৱৰণ, এইবিলাক অনিৰুদ্ধদেৱৰ অনুবাদ। অনিৰুদ্ধদেৱ অৰিজিন নেপালৰ মানুহ। অনিৰুদ্ধদেৱৰ 3জন ভাই ককাই নেপাললৈকে ঘূৰি গৈছেগৈ। অনিৰুদ্ধদেৱৰ পৰা এটা বৈষ্ণৱ থাল আৰম্ভ হৈছেগৈ, সেয়া হ'ল মোৱামৰীয়া বৈষ্ণৱ। মোৱামৰীয়া বৈষ্ণৱ বুলি যে কয়, মোৱামৰীয়া বৈষ্ণৱ। আৰু মোৱামৰীয়া বৈষ্ণৱে আমাৰ দৰে শৰণ নলয়, মূৰটো খুৰাই পানীৰ মাজত 81 পাত পাণ লৈ পেলাই তেওঁলোকে শৰণ লয়। আমাৰ কাৰো লগত মোৱামৰীয়াসকলৰ নিমিলে। শৰণ লোৱা দিনাখন মূৰটো খুৰাই
আৰু হাতত 81 পাত পাণ লৈ এটা পুখুৰীত গা ধুই তেওঁলোকে উচ্চস্বৰে ঈশ্বৰৰ নাম লৈ শৰণ লয় আৰু মোৱামৰীয়া বৈষ্ণৱসকলে সকলোৱে মূৰৰ চুলিখিনি কাকো নেদেখায়, পাঞ্জাবীৰ দৰে পাগুৰি মাৰে, তথাপিতো ভকত। গতিকে সেইকাৰণে কয় একশো দিবি বুঢ়াক, একশো দিবি ফুৰাক। আপোনালোকে যদি কেতিয়াবা উজনিলৈকে যাবলগীয়া হয়, ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, ধেমাজিত মোৱামৰীয়া ভকত দেখিব। আৰু ভগৱন্তৰ লগত হিৰণ্যকক্ষৰ কি হ'লগৈ, হিৰণ্যক্ষৰ যুঁজ আৰম্ভ হৈছেগৈ। এই বৈকুণ্ঠৰ দ্বাৰ পাল কৃষ্ণৰ ভকত, নিন্দাবাণী আখে জানো তাহান মুখত, অবিচাৰে যেবে শুনাম নিন্দাৰয়নয়, হেতু ভূতাৰ অন্তৰ্গত আছে অৰ্থ স্বয়ং, তাক কতো প্ৰপঞ্চিবু সংক্ষেপ পদত, অনন্তৰে শুনা পাছে ভৈনা যেন মত। আৰু হিৰণ্যক্ষৰ মুখত অবাস্য কথা শুনি বৰাহে কি ভাবিছে, এওঁইতো বিজয় আছিল, এই বৈকুণ্ঠৰ এসময়ত পাৰিষদ হৈ থকা এই পৰৱৰ্তী জন্মত কিয় বেয়া কথা ওলাইছে। ইয়াৰ কাৰণটো কি হ'ল, অৰ্থাৎ সাত্বিক অৱস্থাৰ জয় বিজয় তামসিক হ'লগৈ। যোৱা 3 তাৰিখে আপোনালোকে শুনিলে মৃগেন পাঠক বাপজনাই জয় বিজয়ে কেনেকৈ লক্ষীক অপমান কৰিলেগৈ, আপোনালোকে শুনিলে। আৰু লক্ষীৰ বাবেই বিষ্ণুৱে জয় বিজয়ক বাহিৰত উলিয়াই থলেগৈ। আৰু যেতিয়া জয় বিজয় সেই বাহিৰৰ দুৱাৰত থাকিল, তেতিয়া তেওঁলোকৰ সময় নাযায় নোপোৱাই হ'ল। আৰু তেতিয়া কি হ'লগৈ, তেওঁলোকে স্বৰ্গৰ সীমাত গৈ স্বৰ্গৰ অপ্সৰাসকলৰ নৃত্য নাটিকা আৰু গন্ধৰ্বৰ গায়ন বায়ন প্ৰদৰ্শন কৰিলে। আৰু স্বৰ্গত থকা অৱস্থাত জয় বিজয়ৰ নাকত সোমলতিৰ ৰস লাগিল। সোমৰস পান কৰে দেৱতাসকলে। সোমৰসৰ গোন্ধ নাকত লাগাত অপ্সৰাৰ ৰজগুণী নৃত্য চোৱাত সাত্বিক জয় বিজয় কি হ'লগৈ, তমগুণী হৈ গ'ল। আৰু তমগুণী হোৱা বাবে 4 সিদ্ধক চিনি নাপালে, সনক, সদানন্দ, সনাতন, সনত কুমাৰক চিনি নাপালে। আৰু যেতিয়া জয় বিজয়ৰ নাকত সোমৰসৰ গোন্ধ লাগিল, সত্যগুণী পাৰিষদী যেতিয়া তমগুণী হৈ পৰিল, বৈকুণ্ঠত উঠিব পৰা নাই। আৰু 4 সিদ্ধক যেতিয়া বেত্ৰাঘাত কৰিম বুলি ক'লে, 4 সিদ্ধই ভৰিৰ ফালে চাই পেলাই দেখিলেগৈ এওঁলোকৰ ভৰিকেইখন এখন স্বৰ্গতহে আছে, বৈকুণ্ঠত নাই জয় বিজয়ৰ ভৰি। ক'ত আছে, স্বৰ্গত। তেতিয়া 4 সিদ্ধই কি ক'লে, স্বৰ্গতো দৈত্য আছে, স্বৰ্গতো দৈত্য আছে, সেইবুলিহে কৈছে 4 সিদ্ধই। আৰু তেতিয়া হুলস্থুল শুনি নাৰায়ণ ওলাই আহিল। ওলাই আহি কি কৈছেগৈ, সুমৰিও পুৰণি কথা কওঁ, চিন্তি আছোঁ মই আপোনাক কওঁ, ও মোহৰ পাশক আশে লক্ষ্মী দেৱী, ও টাংকনি বাঢ়িলা দুই কোঁ দেখি। তোমালোকে পুৰণি কথা মনত কৰাচোন, আগতেও লক্ষ্মীক মোৰ কাষত আহোঁতে বাধা দিছিলা, আজিও তোমালোকে ব্ৰাহ্মণক চিনি নাপালা, নিজ কৰ্মত অধোগতি গলা। আৰু তেতিয়া জয় বিজয়ে ক'লে, আমি তাৰমানে মৰ্ত্যত যাব লাগিব, বোলে যেনে কৰ্ম তেনে ফল। নাৰদে লাহেকৈ নাৰায়ণক সুধিছে, প্ৰভু ঘটনাটো কেনেকুৱা হ'ল, এই যে আপোনাৰ পাৰিষদ আজি যে মৰ্ত্যত যাবলগীয়া হ'ল, ঘটনাটো কেনেকুৱা হ'ল। তা নাৰায়ণে হাঁহি হাঁহি কি কৈছে গম পাইছেনে নাৰদক, এঘৰ মানুহৰ পানী খোৱা পাটনাটোৰ খণ্ডগতটো ৰজ্জু বিখণ্ডিত হৈ ক্লেশযুক্ত হ'ল। তাৰমানে এঘৰ মানুহৰ পানী খোৱা কুঁৱা আছিল, কুঁৱাটোত এডাল ৰছী থাকে, ৰছীটোত এটা বাল্টিং বান্ধা থাকে, বাল্টিংটো খণ্ডগত বুলি কয়। কিবা কাৰণত ৰছীডাল বাল্টিংটোৰ পৰা ছিঙি লাগে, বাল্টিংটো পানীত পৰি তলত গৈ বোকাত পোত খায়। তেতিয়া বাল্টিংটো কি কৰিব গৃহস্থই, সেই ৰছীডালতে আৰু এডাল হাকুটা লগাই
বাল্টিংটোক হাকুটাডালে কাণে নাকে ধৰি ওপৰত তুলি আনিব, নহ'লে গা ধুব নোৱাৰিব, পানী খাব নোৱাৰিব। তো এতিয়া কি কৰিব? নাৰদক সুধিছেগৈ, বোলে মোৰ পানী খোৱা কুৱাটো মানে লাণ্ডত যেথেন বাল্টিংটো পচছে, মই তোলাৰ ব্যৱস্থা কৰিব লাগিব, তাৰমানে আপোনাৰ হাংতা হ'ব। বোলে হয়। এতিয়া ঈশ্বৰে কি কৰিবগৈ? জয় বিজয়ক উদ্ধাৰ কৰিব। জয় বিজয়ক উদ্ধাৰ কৰাৰ কাৰণে ঈশ্বৰৰ নাম নাৰদে কি থৈছে জানে? মুকুন্দ। মু মানে উদ্ধাৰকৰ্তা, কুণ্ড মানে গাঁত। মায়াৰ গাঁতত পতিত হোৱা জনক ঈশ্বৰে তুলি ধৰে কাৰণে ঈশ্বৰৰ নাম মুকুন্দ। মু পদে উদ্ধাৰকৰ্তা, কুণ্ড পদে মায়াৰ গৰ্ত। যেতিয়া পাহাৰৰ পৰা গাঁতত গাড়ীবোৰ পৰি যায়, ক্ৰেনে আহি পেলাই উঠাই নিদিয়ে জানো ৰিকভাৰী ভেন? গতিকে আপোনালোকে আমি যেতিয়াই মায়াৰ গৰ্তত পতিত হ'ম, তেতিয়াই ভগৱন্তই তুলি ধৰে। পতিত পাৱন বুলি নাৰায়ণ ও পৰম পতিতে দা কয় আতুৰ হুয়া, হয় নহয়? আৰু তেতিয়া ভগৱন্তে আহি কৃপায়ে প্ৰবন্ধে আখি তুমি গৰুৰৰ স্কন্ধে ভকতক ৰাখি লাগা আখিলা প্ৰবন্ধে, হয় নহয়? আৰু কোনোবাই মাতিলে ছেকেণ্ডতে আহে, আৰু কোনোবাই 1000 বছৰ তপস্যা কৰিও নাপায়। 1000 বছৰ ঋষিমুনিয়ে তপস্যা কৰিছে, পোৱা নাই। মাধৱদেৱে সেইকাৰণে যশোদাক কৈছেগৈ, হে মাই যশোৱা, কিন্তু তপ খাইলা জগতৰ ঘড়ীক তুমি ৰাখুৱাল পাইলা। 1000 বছৰ ধৰি তপস্যা কৰি যাক পোৱা নাই, তুমি আকৌ গৰখীয়া কৰি পাইছা, কোৱা নাই জানো? গতিকে আপোনালোকে যেতিয়া আনন্দিত হ'ব, ঈশ্বৰক যেতিয়া বিচাৰিব, সন্তান হিচাপে আপোনাৰ ঘৰতেই পাব। আৰু যেনেদৰে বিপ্ৰপত্নীসকলে ঘৰতে পাইছিল, আপোনালোকে পাব। যি যেনেকৈ বিচাৰে, শত্ৰু হিচাপে বিচাৰিছে কাৰণে হিৰণ্যকশিপুৱে সেনেকুৱা ৰূপতেই পাইছে। হে ৰাম সুবৰ্ণৰ বৰ্ণকেশ প্ৰকাশক নয়ন, উচ্চিত বিকৃত দন্ত গিৰি সিংহ নয়ন, বজ্ৰপাত সম মহানিষ্ঠুৰ অৱচনম, চন্দ্ৰগালি পাৰিতে আশ্ৰয় ঘনে ঘনম, হেন দৈত্য দক দেখি প্ৰভু নাৰায়ণম, দেৱতা খবৰ দোষ গোচাই বা কমনম। আৰু বিৰাট বেয়া গালি পাৰিছে, আৰু শুনি আছে, শুনি তেওঁৰো খং বঢ়াই লৈছে, যুদ্ধখন লাগিব। ইয়াত কি বুলি কৈছে ঈশ্বৰৰ নামটো? নাৰায়ণ। মাধৱদেৱে কি বুলি লিখিছেগৈ? চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মা দেৱে থৈলা নাৰায়ণ বাণী। আমাৰ 4খন বেদ কি কি? ঋক, সাম, যজু, অথৰ্ব। ঋক বেদৰ পৰা ঋ, সামৰ পৰা সা, যজুৰ পৰা য, অথৰ্বৰ পৰা অ। নাৰায়ণ হ'লে নহয়, চাওকচোন, নাই হয়। ঋ, সা, য, অ। তেতিয়া গোপাল আতাই নাৰায়ণ দাস ঠাকুৰ এটা সুধিছেগৈ, ঠাকুৰ এটা, এই মাধৱদেৱ পুৰুষে এনেকৈ লিখিছে, মই দেখোন পাৰা নাই। বোলে যাই লিখিছে তাক সোধা। তাত নাৰায়ণ ঠাকুৰ এটাই আকৌ সখীয়েক মাধৱক সুধিছেগৈ, বোলে আমাৰ গোপাল এটা কেনেকৈ ক'ব লাগে? তেতিয়া দুইজন আতৈক বুজাই দিছে, বোলে আপোনালোকে আগমৰ নহয় নিগমৰ বেদত চোৱা। বোলে নিগমৰ বেদ কি কি? নাক, মুখ, চকু, কাণ। নাখা অন্তে আনিলে ক নাকা ৰণ, ৰা শব্দে অগ্নি, ম শব্দে মায়া, ৰাম শব্দে পাপক দহয়, সেইকে কাৰণে দ্বিতীয় অক্ষৰ ৰা শব্দে লাগ লয়, অয়নতা থাকয় নয়ন, তৃতীয় শব্দ 29 ইয়ৰ কাৰণ, শ্ৰৱণ হন্তে মূৰ্ধনৰ আনয়ন। নাকৰ পৰা না, মুখৰ পৰা ৰা, চকুৰ পৰা 29 ইয়, শ্ৰৱণৰ পৰা মূৰ্ধন্য না, ৰা, ইয়, ন। লেঠা চেচ। কিমান চতুৰ, কিমান জ্ঞানী, কিমান মহান, কিমান কৌশলী আমাৰ মাধৱ পুৰুষ। মাধৱ পুৰুষ আৰু মথুৰা দাস বৰহাৰতাৰ সৈতেকে শংকৰদেৱ গুৰুজনাই বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰিছিল। আমি তাঁতী বুলি যে কওঁ, তাঁতশাল বোৱা লোকসকল। আৰু বৰপেটাত বৃন্দাবনী বস্ত্ৰখন বনাই থাকোঁতে সেইখিনি সময়ত বৰপেটাৰ নাম আছিল তাঁতীকুচি, আৰু মুখ্য তাঁতী আছিল, বোৱনী আছিল মথুৰা দাস বুঢ়াহাটা। আৰু ৰাসখন আগবঢ়াই যত ভাঙাত ভাল চেৰি বেৰি কামে আগুৱাই দিয়ে, সেইজনৰ নাম মাধৱদেৱ। আৰু মাধৱদেৱে যিদিনাখন লাৰি দিছিল, বাণীৰ গাড়ীটোত 4 আঙুল বেছিকৈ হৈছিল, দীঘৰ গাড়ীটোত 4 আঙুল কমি গৈছিল। তাৰমানে দীঘ 4 আঙুল কমিছিল, বাণী 4 আঙুল বাঢ়িছিল। সেইকাৰণে মাধৱ পুৰুষে লাগিছিল কি? বঢ়াৰ পু, হয় নাই? কেৱল বঢ়াবই যে পাৰে সেনেকুৱা নহয়। মাধৱদেৱে ক'লে তুমি বঢ়াব পৰা নাই, তুমি কমাবও পাৰিব লাগিব, প্ৰমাণ কালি দিবা।
আৰু মহাভাৰতখনকে আগুৱাই দিলে আৰু গোটেই মহাভাৰতখন সামৰি মাধৱদেৱে মাত্ৰ এটা ঘোষা লিখিলে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়, ৰাম নামে মাৰ নামাৰে পাপ কত কৰ ক্ষয়। কোৱা নাই জানো? হৃদয়ৰ মাজত যাৰ নামৰ ভাণ্ডাৰ পাণ্ডৱ, ৰাম নামে মৰ নামাৰে, বলৰামৰ লগত লগ লাগি যেন মহাভাৰতত কৃষ্ণই মৰণাহে মাৰিলে। গোটেই মহাভাৰতখন মাধৱদেৱে দুটা শাৰীত ক'লেগৈ, দশমখন 441টা পদ 882টা শাৰীত গুণমালা কৰি সামৰি থলে। তে চাওকচোন, বহলাবও পাৰে চুটি কৰিবও পাৰে, হয়নে? আমাৰ মহাপুৰুষৰ কেনে গুণ। সেইকাৰণে শংকৰদেৱক কি বুলি কৈছে মাধৱে? শ্ৰী যক দান মান ভূত দায়া সব গুণ সম্পন্ন ঠিক ভকতক ভকতি দানে কৰু গুৰু দায়া টানি কি নাই তেওঁৰ। তাৰপিছত আমি গুৰু বুলি মানি ল'ব টানিন পাওঁ। এই তেতিকখনে প্ৰচণ্ড কুপক ধৰি লন্ত হাস্য কৰি দৈত্যক মাতিলা ভগৱন্ত, হে ৰাম তই মহা বলৱন্ত বিৰাট উত্তম, যুদ্ধক লাগিয়া কেনে নকৰা উদ্যম, মোক মাৰি বান্ধৱৰ শোক কৰা ক্ষয়, নুহিয়ে যে পাপি তেবে যাইবি জমালয়। তই কিহৰ কাৰণে বক বক কৰি আছ? বৰাহে হিৰণ্যকে কৈছে, তোৰ যদি ইমানে যুঁজ কৰিবৰ মন আছে তে মোৰ লগত যুদ্ধ নাই আৰু মোক মাৰ, মোক হত্যা কৰি পেলাই, মোক বধ কৰি পেলাই তোৰ যে জ্ঞাতি বংশবিলাকক মই মাৰিলোঁ তাত তই প্ৰতিশোধ লওক। তাৰমানে উচ্চতাই জোল খাইছে বৰাহ ভগৱানক, তেওঁক উচ্চতাই দিছেগৈ। হে ৰাম আনু আনু অধিক্ষেপ বুলিলা বিস্তৰম, শুনি দৈত্যেন্দ্ৰৰ ক্ৰোধ ভৈল গুৰুতৰম, ঘৃত পাই যেখানে জ্বলিল হোতাখন, মহাকোপে তিচাকতে জয় ঘনে ঘন, হাত বৰি মাথা খব শৰীৰ ৰকম পয়ম, দান্ত কামুৰিয়া দুই চক্ষু ফুৰাবয়ম, গদাগোট ধৰি বেগে দাখি উদৰা ছাৰ, মাধৱৰ বক্ষস্থলে কৰিৰা প্ৰহাৰ। আৰু গদা আনি পেলাই বৰা ভগৱন্তৰ ঠিক মাছ বুকুতে এটা কোপ সোধাই দিছিল। হে ৰাম ভগৱন্ত দেখে মহা গদাগে ধাই, গাঁও কাটি কৰি তাক এৰাইলে লীলাই। আৰু ঠিক বুকুত পৰিব বুলি ভাবি বৰাহে লাহেকৈ আঁতৰি দিছেগৈ, গদাৰ কোপটো যেনিবা নালাগিল। হৰিভক্তি কৰি যেন মৃত্যুক এৰাই, গদাকো এৰাই লাখে সি মতে কৃপাময়। যেনেদৰে হৰিভক্তি কৰি এই মায়াময় সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি, তেনেকৈ যেন বৰাহে গদাৰ প্ৰহাৰৰ পৰা নিজকে ৰক্ষা কৰে। পাছে শিৰ নক্ষপুনো গদা তুলি লৈ, মাথাৰ ওপৰে বাহু ভ্ৰমান্তে আছয়। আৰু আকৌ এবাৰ গদাটোলৈ মূৰৰ ওপৰেৰে ঘূৰাব ধৰিছে। সেইবেলা ভগৱন্তে মহাক্ৰোধ কৰি, খেদি গেলা কৌমুদেক গদা হাতে ধৰিম। আৰু সেই মুহূৰ্ততে তেওঁ কৌমুদিকী গদা ধৰি এইবাৰ বৰাহে খেদি গৈছে। হে ৰাম ক্ৰোধ তদান্ত কামুৰি দৈত্যক খেদি গৈলা, দক্ষিণ ধ্ৰুৱতাৰ কোবত বখাইলা। আৰু সোঁ চকুটোৰ চেলাউৰিৰ ওপৰত মস্তকত এটা কোব বহাই দিলে হিৰণ্যাক্ষৰ। বলতা সামৰ্থ্য দৈত্য ধৰি নিজ গদা, নভোপান্তে লীলা কৰি এৰাই লন্ত তথা, মাধৱৰ যুদ্ধ লীলা শুনা সৰ্বজন, একান্ত ভকতিষে কৰিবে বৰ্ধম, এই লীলা কৰিবাক প্ৰভু ভগৱন্ত, বৈকুণ্ঠৰ ভৃত্যক সুৰে কৰি লন্ত। আৰু এনেধৰণে দুৰ্ঘোৰ যুদ্ধ আৰম্ভ হ'ল। আৰু এই যুদ্ধ কেনেকুৱা হ'ব শেষ পৰিব কালিৰ পাঠত আপোনালোকে পাব। ক'বলগীয়া বহু গীত আছিল, গাবলগীয়া বহু গান আছিল, যাবলগীয়া বহু বাট আছে, হাতত কিন্তু সময় কম আছে। খাদ্য প্ৰসংগ আৰম্ভ হ'ব। এই মাহজোৰা নহয় 48 দিনৰ ভাগৱত চলি থাকিব। আকৌ গুৰু জয়ন্তীৰ আগে আগে আপোনালোকৰ আগত পাম। আকৌ যদি কিবা ৰৈ যায় আপোনালোকৰ ঘৰত গাম। যদি কিবা দুখ ভ্ৰান্তি হৈছেগৈ ঘূৰাই মোক দিব, আনিছোঁ বাৰু তাতে মই ভৰাই ল'ম। যদি আপোনালোকে কিবা পালে লগত লৈ যাব, যিয়ে আহিব নালে তাকে বিলাই দিব। হে ৰাম এতেকে ইহঁত প্ৰভু কৰা যত যত, সমস্ত তাহান নীলা জ্ঞান স্বৰূপতম, হে বৈষ্ণৱৰ নিজ দাস গোপাল চৰণ, হে কহে ক্ৰিয়কে বোলা ৰাম ৰাম সৰ্বজন, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম, জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। হৰি নাম অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানি নামে পখিলো ঘটনা।
আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া খিল হৰি মোক ৰক্ষা কৰিছৰণ মোক ৰক্ষা কৰিছৰণ হৰি নাম কৃপালু গুৰুজনাৰ গুৰুস্মৰণ কৰা হওক শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি নাম সুদীসকল বাপসকল বান্ধৱসকল আই মাতৃসকল 575 শংকৰাব্দ বৰ্ষৰ পবিত্ৰ ভাদ্ৰ মাহৰ আজি একুৰি ভাদ্ৰ আজি একুৰি দিনীয়া ভাগৱতৰ অৱসান ঘটিল একুৰি এক দিৱসৰ ভাগৱত কালি অপৰাহ্ন বেলিকা আৰম্ভ হ'বগৈ আৰু এনেদৰে চলি থাকিব আপোনালোকৰ সহায় সহযোগ কামনা কৰিলোগে যুদ্ধ বিগ্ৰহ বন্ধ হওক শান্তি হওক চৰাইবিলাকে উৰিবলৈ এখন আকাশ পাওক জিৰাবলৈকে এঠানি পাওক আৰু সকলোৱে নিৰোগী হওক সুস্থ স্বাস্থ্য তাকে কামনা কৰি আমি সামৰিছোঁ সহনো ভৱাতু সহনো ভুনাক্তু সহ বীৰ্যং কৰ্ৱাৱহৈ তেজস্বিনায় বধিতমস্তু মা বিদ্বিষাৱহৈ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः मा कच्छचित् दुःखभाग् भवेत् असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्युं मा अमृतं गमय ओम शान्तिः 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 हरि नाम कृष्ण समस्तৰে কুশল হওক